গুড ইভিনিং। গুড ইভিনিং গুৰুমা। মই আশা কৰো সকলোৱে ভালে আছে। স্মাইল চবৰে মুখত। আৰু চবেই ভিডিঅ'টো অন কৰিব, চবেই ভিডিঅ' অন কৰি দে, মোৰ লগত কানেকশ্যন হ'ব। নীলাঞ্জনাক দেখিছো, জিমিক দেখিছো, টুলুমণিক দেখিছো, আনু, কিৰণ বাইদেউ, পুৰবী, ডিম্পী সেনাপতি আজি ভিডিঅ' অফ কৰি ৰাখিছে, অনামিকাক দেখিছো। মেম মোক দেখিছেনে? কোন? হেল্ল' মেম। হেল্ল' মেম, কোন হয়? অনু। অনু দেখিছো, তোমাক দেখিছো। হেল্ল' মেম। গুড ইভিনিং, গুড ইভিনিং। ৰূপাঞ্জলি, গুড ইভিনিং বা। গুড ইভিনিং শিল্পিকা। গুড ইভিনিং গুৰুমা। মই ভাত বনাইছো, সেইটো কাৰণে ভিডিঅ' অফ কৰা আছে। আজিও পনীৰ বনাইছা নে তুমি? আজিও পনীৰ বনাইছো। কালি মোক ইনভাইট কৰিছিলে পম্পীয়ে, হাজবেণ্ডে, মই যাব নোৱাৰিলো। স্পেচিয়েল বনাই। মোৰ ক্লাছত কিন্তু দেই অকল চিৰিয়াছ নহয় মোৰ ক্লাছটো। মই যিটি সুধিম, ভাল লাগে। নমস্কাৰ, ৰেণু গগৈ, ৰেণু বাইদেউ আহিছে। তাৰপিছত বিট্টু আহিছে। কোন আহিছে? গুড ইভিনিং, গুড ইভিনিং। অহা নাই, কল্পনা সোণোৱাল আহি পোৱাহি নাই, চুমকি অহা নাই, তাৰপাছত আমাৰ এই প্ৰতিশা অহা নাইকিয়া। আহক সকলোৱে আহক। বিস্মিতা নেওগ অহা নাই। মই ফোনকে কৰি দিওঁ নেকি? ফোন কৰি দিয়া। কিছুমানে মেছেজ নাচাই, ক্লাছ আছে নে নাই গম নাপায়। তুমি ফোন কৰি ৰবা। তোমালোকৰ সেইদিনা শক্তিপাত লোৱা এক্সপিৰিয়েঞ্চ কিবা আছে যে কৈ থাকা, ক্লাছ ষ্টাৰ্ট হোৱাৰ আগতে। নতুন সকলে শক্তিপাত লৈ কেনেকুৱা পালে? কিৰণ বাইদেউ কওক, কেনেকুৱা পালে? আনমিউট কৰি দিয়ক, মিউট হৈ আছে। বাইদেউ সেইদিনাখনতো মোৰ পুৰা জ্বৰ, বেমাৰ হৈয়ে আছে ন, তথাপি শক্তিপাত কৰি কৰি তেনেকে টোপনিয়ে গুচি গৈছিলো মই। একো নাই, একোতো অসুবিধা নহয় নহয়। একো নহয়। আৰু কোনোবা পালেও একো নাই, নাপালেও একো নাই। মোনে কৈছিলে মোৰ জ্বৰ উঠিছিলে বুলি। জ্বৰো উঠে। মই আগতীয়াকে কিয় কৈ দিয়া নাই আপোনালোকক শক্তিপাত লোৱাৰ পাছত জ্বৰ উঠিব পাৰে, বেয়া লাগিব পাৰে, কিয় কৈ দিয়া নাই? আপোনালোকে সেইটোৰ ওপৰত ফকাচ কৰি থাকিব যে মেমে কৈছিলে এলাহ লাগিব পাৰে, জ্বৰ উঠিব পাৰে, কিবা হ'ব পাৰে, সেইটোৰ ওপৰত ফকাচটো দি থাকিব। মোৰ সেইকাৰণে কালি হৈছিলে নেকি বাৰু? হয়। বাপৰে, কালি গেছৰ সমস্যা, মানে মোৰ বুকু একদম ধপধপাই, প্ৰেচাৰ ল' হৈ গ'ল। মোৰ মানে 65/93। তাৰপিছত মানে ছোৱালীজনীও ভয় খাইছে, মোক জালুকৰ গুৰি চাহ খুৱাইছে, ডিম খুৱাইছে। তাৰপিছত আকৌ মাছৰ জোল, মানে জালুক চালুক দি খুৱাইছে। নহৰু কালি বাদেই দিলো মানে ভয়তে। মানে কৈ থাকক। তাৰপিছত মানে কালি আমাৰ ঘৰত একদম হাহাকাৰ অৱস্থা ভয়ত। আৰু মই ভাবিছো ইমান বেছি ল' কি হৈ গ'ল? আৰু অলপ দিনৰ পৰা মোৰ এনেও বুকুখন ধপধপাই আছিলে। মোৰ মানে প্ৰেচাৰ ল' হলে বুকুখন অকমান ধপধপাই। সেইটো মানে আজি 2 বছৰ মানৰ মূৰত হৈছে। সেইটো কাৰণে হয়, যিটো বস্তুটো আমাৰ ভিতৰত থাকে, যিটোৰ ওপৰত আমি ধৰক কাৰোবাৰ ল' প্ৰেচাৰ থাকে, কাৰোবাৰ হাই প্ৰেচাৰ থাকে, কাৰোবাৰ চুগাৰ থাকে, আৰু এই গোটেইখিনি নিগেটিভ খিনি ওলাই শক্তিপাত দিয়াৰ পাছত এটা নহয় এটা চিমটম দেখা পোৱা যায়। গা বেয়া হয়, এনেকুৱা হয়। আৰু কাৰোবাৰ জ্বৰ হৈছিল কৈছিলে, পুৰবী কৈছিল নে শিল্পিকা, আৰু কোনোবা এগৰাকীয়ে কৈছিলে মোক। মোৰ মানে গাটো সেইদিনাখনে যেতিয়া শক্তিপাতটো লৈ আছিলো, লৈ থাকোতে মানে গাটো একদম মানে কিবা গৰম হৈ উঠি আহিছিলে, তাৰমানে গৰম মানে এটা ভাৱ, মানে সেনেকুৱা এটা ফিল কৰিছিলো আৰু মানে। হয়। তেনেকুৱাও হয় নেকি বা? হয়, তেনেকুৱাও হয়। মই কৈছো ন, বেলেগ বেলেগ চিমটম, বেলেগ বেলেগ, চবৰে এনাৰ্জিটো বেলেগ, চবৰে এনাৰ্জিৰ লগত। আৰু মোৰো শক্তিপাত দিয়া পিছদিনাখন মই ল' ফিল কৰো, মোৰো ভাল নালাগে। শক্তিপাত দিওঁতে এনাৰ্জি এটা যায়, এনাৰ্জি যায় ন। আৰু শক্তিপাতটো নেক্সট আকৌ ল'ব পাৰে নে নোৱাৰিবা মেম? এতিয়া নহয়, ফাৰ্ষ্ট ডিগ্ৰী ললে, ছেকেণ্ড ডিগ্ৰী ললে, নেক্সট 3A কাৰণে আছে, 3B কাৰণে আছে, তাৰপিছত গ্ৰেণ্ড মাষ্টাৰ কাৰণে আছে। আপুনি এবাৰ লোৱাৰ পাছত, আপুনি ফাৰ্ষ্ট ডিগ্ৰী এবাৰ ললে, আপুনি আৰু নেক্সট টাইম ল'ব নালাগে আৰু। নালাগে। মানে মই ভাবিছো আৰু, মানে কি ধৰক কেতিয়াবা মন চন বেয়া হলে এনেই শুনিব পাৰো নেকি? পাৰিব, একো কথা নাইকিয়া। মন্ত্ৰটো শুনিব পাৰে, মিউজিকটো শুনিব পাৰে, একো তেনেকুৱা কথা নাই।
পাৰিব এইটোকে সুধিছো মানে কৰিব পাৰো মন্ত্ৰ শুনি পেলাই মেডিটেশ্যন লিখা কৰিব পাৰে মই কৈছো মেডিটেশ্যন ধুনীয়াকে ধূপ এডাল জ্বলালে পানী এগিলাচ লগত লৈ ললে মেডিটেশ্যন কৰিলে পানী এগিলাচ খাই দিলে পানীখিনিতো পজিটিভ ভাইব্ৰেশ্যন এটা গ'ল সেই পানীখিনি খাই কেনেও এনাৰ্জেটিক হৈ গ'ল আৰু এইটো তেনেকে বেলেগক দিব পাৰি নে শুনিবলে কিয় নোৱাৰি পাৰি চব পাৰি বেলেগক এতিয়া মই কওঁ চকুৰেটো আপুনি পানী চাৰ্জ কৰোতে যদি আপুনি মুখেদিও ধৰক মনেদিতো ক'লে চকুৰে মনে দিবা চিঞৰিও যদি কয় চকুৰে পানীখিনি শুদ্ধ হৈ যাওক একো কথা নাই মানে বেলেগে শুনিলে এইটো বেয়া হব চকুৰে মন্ত্ৰটো শুনিব নালাগে চেহেকি কোনোবা শুনিব নালাগে বা আমি মন্ত্ৰটো ঠিক আছে শুনিব নালাগে শুনিলে বেয়া হব কিন্তু আজিকালি ইউটিউবত যেনেকে ময়ো ভিডিঅ' দি দিওঁ তেনেকে ইউটিউবটো খুলিলে জাষ্ট ৰেকি মাৰি চাবা হাজাৰ ভিডিঅ' আহি যায় তাততো চকুৰে কৰিয়ে থাকে এতিয়া 7 চক্ৰ মেডিটেশ্যনটো মই সেই ইউটিউবৰ পৰা লৈয়ে শুনো তেতিয়াহ'লে সেইটোৱে মই কথা কব খুজিছো আমাৰ কিছুমান মোক এতিয়া প্ৰশ্ন সুধেহি আহি মেম আপুনি চকুৰে চেহেকি শিকাইছে আমি চকুৰে চেহেকি ঘৰৰ মানুহে শুনিব পাৰিব নে নাই পাৰিব চকুৰে মোৰ বেক চাইডে মই ৱালত লগাই থৈছো মোৰ ল'ৰা ছোৱালীৰ ৰুমতো মই চকুৰেটো পজিটিভ এটা হয় নে নহয় আমাক কি কৰে প্ৰটেক্ট কৰে এনাৰ্জেটিক কৰে প্ৰটেকশ্যন কৰে মই কৈছো না পাৱাৰফুল চিম্বল আমাৰ পাৱাৰফুল চিম্বলটো যদি ঘৰত লগাই থওঁ মোৰ ঘৰখনৰ চবেই যদি সেই চিম্বলটোৰ পৰা এটা এনাৰ্জি পায় একো বেয়া নহয় আৰু ইউনিভাৰ্চৰ মই যদি চকুৰেটো তোমালোকক কলো যে তোমালোকে ঘৰত লগাই লোৱাৰ লগে লগে তোমালোকৰ ঘৰৰ মানুহখিনিও তাৰ পৰা এনাৰ্জি এটা পালে ইউনিভাৰ্চত এনাৰ্জি শেষ নহয় কেতিয়াও এনাৰ্জি ইউনিভাৰ্চত শেষ নহয় ইউনিভাৰ্চত ভাৰকে আছে আমি লবলৈ জানিব লাগিব হয় নে নহয় আমি তাৰমানে এতিয়া মই যেতিয়া মোৰ যিটো ৰুমত চকুৰে চিম্বলটো একদম পুৰা পূজা কৰি ধূপ দিও সেই ৰুমটোতে মানে ছোৱালীজনী পঢ়িলে হাই ছেকেণ্ডাৰী তেতিয়াহ'লে ভাবক তাই তাৰমানে বহুত ৰিজাল্টটো সেবাৰ তাই কিমান ভাল মানে মই ভবাৰ নিচিনাই কৰি দিলে ৰিজাল্ট তেতিয়াহ'লে কিমান ভাল লাগে মানে মোক এতিয়া ইয়াত আছে ট্ৰেডিশ্যনেল শিকি অহা কি আছিলে তোমাৰ নামটো প্ৰতিশা আছিলে নেকি ন তুমি ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী লৈছিলা নে অকল ফাৰ্ষ্ট ডিগ্ৰী লৈছিলা ফাৰ্ষ্ট ডিগ্ৰী তুমি যদি ছেকেণ্ড ডিগ্ৰী ললা হয় ক'লে হয় ছেকেণ্ড ডিগ্ৰীত যে চকুৰে চেকি সঞ্চাৰ এই চিম্বল বিলাক মানুহৰ আগত নামাতিবা মানুহে শুনিলে বেয়া হব বেলেগে মানুহ মানে কি বেলেগৰ আগত নামাতিবা বেলেগে শুনিলে বেয়া হব কিন্তু আজিকালি ইউটিউবত গোটেই বস্তুখিনিয়ে ওলাই যায় হয় নে নহয় গোটেই ইউটিউব মৰাৰ লগে লগে চকুৰে চেকি কৈ লৈ আনকি মই সেইদিনাখন এটা ভিডিঅ' দেখিছো এটুটমেণ্ট শক্তিপাত দিয়া ভিডিঅ' এটাও মই দেখিছো আমি একো লজিক ব্ৰেইন নলগাই আমি কৰি যাব লাগে যে চকুৰে উজতটো খালেও মই আজিকালি চকুৰে কওঁ চকুৰে চেকি মই কওঁ উজত খালেও তেনেকে মাতিবা ইউজ কৰিবা এঞ্জেলকো যেনেকে মই কওঁ এঞ্জেলে প্ৰত্যেকটো সময়ত আমি হেল্প খুজিলে এঞ্জেলে ভাল পায় ঠিক তেনেকে আমি এই চিম্বল মাতি থাকিলে একো আমাৰ হেৰি নহয় মাতি থাকা একদম এনেকাকে মাতা নিজৰ অৰাত যেন সোমাই যায় মই ৰাতিপুৱা মোৰ ৰুটিন এটলিষ্ট মই 12 মিনিট মোৰ দিওঁ 12 মিনিট মই দেৰিকে আহিলো মেম একো নাই মই সেইটো কাৰণে ৰখি আছো মই ক্লাছটো ষ্টাৰ্ট কৰাই নাই এতিয়া ভালকে কোন হয় এতিয়া হ'ল নে মই কল্পনা মেম মই এটলমেন্টটো ল'ব নোৱাৰিলো সেইদিনা মই চানডে চাওঁ মই চানডে ট্ৰাই কৰিম কল্পনা আছে মইনা আছে আৰু কোনোবা আছে নেকি মই শক্তিপাত আকৌ দি দিম মই এতিয়া আৰম্ভ কৰিব পাৰিবা আৰম্ভ কৰিব পাৰি ন আৰু পুৰণা গ্ৰুপত দি দিলা নে তুমি কাৰণ কওক কালি এটনমেন্ট দিওঁতে মোক কি হৈছিলে জানে এইখিনি জেঠী এটা সোমাই মানে জেঠী নিচিনাকে বগাই আছে বাওঁ হাতত হয় বহুত সময় মই ভাবিছো পিছত মই ধ্যানটো ভংগ কৰিব পৰা নাই তাৰপিছত বহুত বেছি হৈ গ'ল মানে চুই দিলো নাইকিয়া হোৱা নাই তাৰপিছত দেখিছো অকমান পিছত নাইকিয়া হৈ গ'ল হয় মই কৈছো ন বহুতে মোক চবৰে এনাৰ্জি বেলেগ চবে বেলেগ বেলেগ পাইছে হয় নে চবে বেলেগ বেলেগ পাইছে শক্তিপাত এতিয়া বিলিভ কৰিলা নে শক্তিপাত অনলাইন ল'ব পাৰি বুলি কিবা এটাতো পাইছে আৰু হাত বিলাকত যে আগত ফাৰ্ষ্টতো আমাৰ এনেকুৱা হয় বিন্ধা নিচিনাটো হয় সেইদিনাখন মানে বেজি দি নিচিনা বেছি হৈ গৈছে মানে ভাইব্ৰেচন ফিল কৰিছে
এতিয়া তোমালোকে চোৱা মই ৰাতিপুৱা শুই উঠি কি কৰো মোৰ অকমানকে মই ৰুটিনটো কৈ দিছো মই ৰাতিপুৱা শুই উঠি যিটো আমি মাতো জাষ্ট ফৰ টুডে যিটো আমি কওঁ মই বিচনাতে কওঁ যে মই বিচনাতে সেইকেইটা কওঁ যে কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো যেতিয়া মই সকলোকে ক্ষমা কৰি দিম মই নিজে শান্তিত থাকিম আৰু কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত সুখী হৈ আছো কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈছো কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে কৰিছো কেৱল আজিৰ দিনটোৰ কাৰণে মই মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছো লগতে মোৰ মা দেউতাকো মই ধন্যবাদ দিওঁ কিহৰ কাৰণে ইমান ধুনীয়া পৃথিৱীখন মোৰ মা দেউতাৰ কাৰণে ভগৱানৰ কাৰণে ইউনিভাৰ্চৰ কাৰণে মই দেখিলো সেইকাৰণে মই সদায় থেংক ইউ কওঁ তাৰপিছত মই 12 মিনিট ৰেকৰ্ডিং দিব নেকি ৰেকৰ্ড কৰি দিওঁ আগৰ ক্লাছটো মোৰ ল'ৰা নাছিলে কাৰণে মই ৰেকৰ্ডিংটো দিব পৰা নাই মই কালি দি দিম তাৰপিছত মই কি কৰো 12 মিনিট নিজক হিলিং কৰো 12 মিনিট হিলিং কৰোতে মই কি কৰো জানানে মই যিহেতু এঞ্জেল কৰো মই এঞ্জেলক ইনভক কৰি লওঁ মই এঞ্জেলক মাতি লওঁ যে সেই আৰ্কেঞ্জেল মই সকলো এঞ্জেলক এবাৰ মাতিব নোৱাৰিলেও কওঁ যে অল আৰ্কেঞ্জেল মোক আহা হেল্প কৰা মোৰ গাৰ্জেন এঞ্জেল আহা মই চকুৰে আবাহনটো তোমালোকে গম পালাই আবাহন কেনেকে কৰে মই আগতেও শিকাইছো তেওঁ আবাহন কৰি ললো তাৰপিছত সকলো এঞ্জেলক মাতি ললো মাতিলে মোৰ 12 পইণ্ট মই হিলিং কৰিলো সেইটো এটা ৰুটিন তাৰপিছত মই কি কৰো পাৰিলে যদি মোৰ সময় সুবিধা মিলে মই এঞ্জেল মেডিটেশ্যন 10 মিনিট 5 মিনিট এটা কৰো তাৰপিছত মোৰ যদি হিলিং থাকে মই পাৰ্টকে হিলিং খিনি কৰি যাওঁ মই আজিকালি হিলিং বেছি নলওঁ খুব বেছি 10টা মানৰ ভিতৰত থাকে সেই 10টা হিলিঙত মই যদি 3টা এতিয়া কৰিলো আকৌ 3টা অলপ দেৰি কিবা এটা কৰিলো মই আউম চান্টিং কৰো কিয় আউম চান্টিং কৰো মোৰ থাৰ্ড আইটো বেলেঞ্চিং থাকিবলৈ থাৰ্ড আই এক্টিভ হৈ থাকিবলৈ ওম নহয় আউম এনেকে মই ডেইলি 7 বাৰকে মই আউম চান্টিং কৰো তেতিয়া কি হয় আমাৰ থাৰ্ড আই এক্টিভ হৈ থাকে তেতিয়া আৰু টাইম বচাবৰ কাৰণে মই এঞ্জেলক কৰিলো আৰু মই ডায়েৰী মই আজি ডায়েৰীখন দেখুৱাবলৈ আনিম বুলি ভাবিছিলো পাহৰি থাকিলো ক'ত থাকিলে মই ডায়েৰী লিখো ডায়েৰীত মোৰ এফাৰ্মেশ্যন খিনি লিখো পজিটিভ এফাৰ্মেশ্যন খিনি মই লিখি যাওঁ ডায়েৰী মোৰ সেইখিনি হৈছে মোৰ দিনটোৰ ৰুটিন এঞ্জেল উইথ ৰেকি হিলিং হৈ গ'ল তাৰপিছত মোৰ চান্টিং হৈ গ'ল মই পঞ্চনীতি যিটো আমি মাতিব লাগে সেইটো হৈ গ'ল ঘৰখন প্ৰটেকশ্যন কৰিলো তাৰপিছত মই লাহে লাহে এটাকে কৰি থাকো ঘৰৰ প্ৰটেকশ্যন কৰিলো ঘৰৰ নিগেটিভ এতিয়া তোমালোকে চকুৰে দি কেনে আগতে যেনেকে ঘৰখন প্ৰটেকশ্যন কৰিছিলা মই আগতে শিকাইছিলো ঘৰখন 1 ছেকেণ্ড আজি মই ওলাব পৰা নাই দেই কি হ'ল ন মই মানে ল'ৰা ওচৰত শুই আছো অ কি শুই আছে ৰুটিন দিলে দিলে 21 তাৰিখ চৰি বেয়া নাপাবা মোৰ মানে ডগিটোৱে উৎপাত কৰিছে মই তাকে চাবলৈ ফোন কৰিলো তেতিয়া জিজি হেৰি কৰিছে নেকি চোৱাচোন কিবা বটল পানী নিছে নেকি তো এতিয়া গম পালে মই কি কৰো তোমালোকৰতো তেনেকে কৰা চকুৰে আগতে আমি চকুৰে দি কেনে ফাৰ্ষ্ট ডিগ্ৰী শিকালো চকুৰে মোৰ ঘৰৰ পৰা নিগেটিভ আঁতৰি গ'ল চকুৰে পজিটিভ হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল হেল্থি হৈ গ'ল এভৰি টাইম মোৰ ঘৰখন প্ৰটেকশ্যন কৰি ৰাখা হোৱাইট লাইট পোহৰেদি তোমাৰ ঘৰখন প্ৰটেকশ্যন হৈ আছে চেহেকি কিছুমান বস্তু আমাৰ অভাৰ এক্টিভ হলে মানে বেয়া অভাৰ হৈ গলে বেয়া এটা বেলেঞ্চ কৰি থলো বেলেঞ্চ তাৰপিছত সঞ্চাৰজেচন মই দেখুৱাম চিম্বল কেইটা সঞ্চাৰজেচন মোৰ ঘৰখনত অল কাইণ্ড অফ ৱৰ্ল্ডৰ যিমান হিলিং এনাৰ্জি আছে মোৰ ঘৰখনত হিলিং কৰি থাকক সেইটো তোমালোকে ঘৰখনত কৰিব পাৰা পানী বটল চাৰ্জ কৰোঁতো সেই চেম এফাৰ্মেশ্যন দিলে হ'ল যে এইখিনি পানী খাই মোৰ ল'ৰা ছোৱালী পজিটিভ হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল মানুহজন পজিটিভ হৈ গ'ল এনাৰ্জি এইখিনি কৰিব পাৰা এইটো শিকিলা তাৰপিছত এইখিনিতো আগতেও শিকিছিলা কিন্তু চিম্বল দুটা আৰু এড হ'ল বুজি পাইছা তাতে আছে বুজি পাইছা আহিছো মই আহক গা থেংক ইউ ভাল নাই কিমান দেৰি হ'ল নাই 5 মিনিট আপুনি মিউট হৈ আছে মৰম টিউচন গৈছিলে তাৰ ফোনটোতহে হয় মোৰতো নহয় ফোনটো
একো নহয়, আহক। 5 মিনিট সময় গৈছে, মেইন একো যোৱা নাইকিয়া। আৰু আমি ৰাতিপুৱা শুই উঠি আমি গ্ৰেটিটিউড দিব লাগে। এতিয়া মই এটা গ্ৰেটিটিউডৰ মই সৰু এটা উদাহৰণ দিওঁ। আমি কৰবালৈ ওলাই গলে, কৰবাত গৈছো, যাওঁতে ভিক্ষাৰীক পালো, আমি ভিক্ষাৰীক পইচাটো দিলো, 1 টকা 2 টকা 10 টকা যোনে যাৰ সাধ্য অনুসৰি দিলে। কেতিয়াবা ভিক্ষাৰীয়ে তোমালোকক গ্ৰেটিটিউড দি পাইছে নেকি? কোৱা, থেংক ইউ কৈছে নেকি? কেতিয়াও কোৱা নাই, নাই থেংক ইউ কেতিয়াও নকয়। তেওঁ পইচাটো লৈ আঁতৰি গুচি যায়। কৈছে? যদি কৈছে তেওঁ চেঞ্জিং আহিবই। গ্ৰেটিটিউড দিওঁ, যদি তেওঁক তুমি পইচাটো দিতে যদি তেওঁ যদি কয় ধন্যবাদ, কিছুমান আছে আশীৰ্বাদ দিয়ে আমাক, কিন্তু কিছুমান আছে গ্ৰেটিটিউড নহয়, তেওঁ আঁতৰি গুচি যায়। তাৰপিছত তুমি নেক্সট ডে দেখিবা, গোটেই বছৰটো দেখিবা তেওঁ তাতে ভিক্ষা কৰি আছে। তেওঁৰ মাইণ্ডছেট কৰি লৈছে, আৰু তেওঁ মাইণ্ডত গ্ৰেটিটিউড নাই, তেওঁ ভাবিছে মই এনেকেই চলি যাম, এইটোৱে চলি যাম, মাইণ্ডত ভৰাই লৈছে। সেইটো হৈছে গ্ৰেটিটিউড। আৰু লগতে আমি কেতিয়াবা মানুহক উৎসাহিত কৰিছো। মই আজি এটা এক্সাম্পল দিছো, তুমি মা হওক বা ময়ে বা মোৰ ল'ৰা ছোৱালীৰ কাৰণে খানা বনাই আছো, বা আপুনি হাজবেণ্ডৰ কাৰণে খানা বনাই আছে, কাৰোবাৰ কাৰণে। যদি হাজবেণ্ডে আহি কয় তুমি আজি কি বনাইছা, আপুনি বোলে ক'লে তেওঁৰ যিটো ফেভৰেট ফুড, যিটো ভাল পায়, তেওঁ যি খানাটো তেওঁ ভাল পায় সেইটো আপুনি বনাই আছে, ক'লে এইটো বনাই আছো, তেওঁক দিলে খাবলৈ, তেওঁ খাই লৈ ক'লে ইমান ভাল লাগিছে খাবলৈ, ইমান ধুনীয়া হৈছে, তোমাৰ বহুত ভাল লাগিছে। যেতিয়া আপোনাক সেই শব্দটো ক'ব, তেতিয়া আপোনাৰ আৰু উৎসাহিত হ'ব নাই? আপুনি তেওঁক ক'ব নেকি, হয় নেকি, এইটো ভাল লাগিছে, যা 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 হ'ব যা, সেনেকেতো কেতিয়াও নকয়। আৰু অলপ দিব খাবলৈ, তেওঁ আৰু অলপ কওক, লাগিলে নিজৰ ভাগৰটো দিব। ল'ৰা ছোৱালীয়ে যদি আহি কয় অ মা আজি কি বনাইছা, যদি আপুনি কয় মই ক্ষীৰ বনাইছো, হয় নেকি মা, মই ক্ষীৰ খাই বহুত ভাল পাওঁ, এবাটি উলিয়াই দিলে, ক্ষীৰটো তেওঁ খালে, খাই লৈ তেওঁ ক'লে মা ইমান ভাল লাগিছে ক্ষীৰটো, তুমিতো কৈ নি তেওঁ ভাল লাগিছে যদি হ'ব যা, এনেকে তেওঁ নকওঁ ভাল লাগিছে নি বাবা, আৰু অকমান খোৱা, লাগিলে নিজৰ ভাগৰটো দি দিব। সেইটো হৈছে কি, মোক এতিয়া তোমালোকে যদি কোৱা, আজি মই যে সদায় যে কওঁ যে গ্ৰুপত মোক ক্লাছটো কৰি কেনেকুৱা লাগিলে মোক এটা ক'ব, ফিডবেক এটা দিব, তোমালোকৰ ফিডবেকটো চাই মোৰ আৰু উৎসাহিত হওঁ মই ক্লাছটো ইম্প্ৰুভ কৰিবলৈ। মই জানো আজি মই ৰেকি ক্লাছটো কৰিবলৈ আহিছো, ৰেকি ক্লাছত মই যদি মই ৰেকি ভালকে 1.5 ঘণ্টা ক্লাছ কৰো ছেকেণ্ড ডিগ্ৰীত, মই অলৰেডি ভিডিঅ' অডিঅ' চব দি দিয়া আছে, শেষ হৈ যাব। কিন্তু মই এইখিনি কথা, আমি ৰেকি চেনেললৈ আহিছো যেতিয়া ৰেকি কৰিবলৈ আহিছো, এইখিনি কথা আমি মনত ৰাখিব লাগে। আমি গ্ৰেটিটিউড হ'ব লাগে, মানুহক উৎসাহিত কৰিব লাগে, থেংক ইউ ক'ব লাগে। আৰু মাইণ্ডত আমি সদায় যিটো ফ'কাছ, কোনটোত ফ'কাছ কৰিম, আমাক যোনটো লাগে ভাল পজিটিভ খিনি ফ'কাছ কৰিম। আমি সদায় কি কৰো, মোৰ নাই, যিখিনি আছে তাত ফ'কাছ নকৰো, নাই খিনি, মোৰ এইটো নাই, মোৰ সেইটো নাই, আমুকে গাড়ী লৈছে মই ল'ব পৰা নাই। কিন্তু আমাক ভগৱানে চটখন দিছে থাকিবলৈ, ধুনীয়াকে এসাঁজ খাবলৈ দিছে। কিছুমান এনেকুৱা মানুহ আছে তেওঁলোকে দুবেলা দিনটো খাবলৈ নাপায়, কষ্ট কৰে, আমি কিন্তু খাব পাইছো, আমি থেংক ইউ ক'ব লাগে, গ্ৰেটিটিউড হ'ব লাগে ভগৱানক, ইউনিভাৰ্চক, যে মোক ইমান খিনি দিছে আৰু পাম বোলে। আৰু কিছুমানে কি কয়, মই যিমান পাইছো সেইটোতে সন্তুষ্ট, মোক ভগৱানে যি দিছে ইয়াতে সন্তুষ্ট, মই এনেকেই থাকিম। মনটো সদায় ডাঙৰ হ'ব লাগে, ফ'কাছটো সদায় ভাল, যিখিনি পজিটিভ সেইখিনিত ফ'কাছ কৰিব লাগে। বুজি পাইছে এইখিনি মই যিখিনি কথা ক'বলৈ খুজিছো। আমি ভগৱানে আমাক কেতিয়াবা আমি নোখোজাকৈ কিছুমান বস্তু পাই যাওঁ, ভবাই নাছিলো যে এইটো কৰিম, এইটো ল'ম, এইটো। তো আমি গ্ৰেটিটিউড হ'ব লাগে, সদায় ইউনিভাৰ্চক গ্ৰেটিটিউড দিব লাগে, যে ভগৱান তুমি, আমি ৰাতিপুৱা শুই উঠি, আমি মৰ্ণিং শুই উঠি কি কৰিব লাগে, মৰ্ণিং শুই উঠি সদায় চাবাচোন, দুখীয়া মানুহে সদায় দুখীয়া মানে, মোৰ এইটো নাই, মোৰ সেইটো নাই, সেইটো নাই, সেইটো নাই, মোৰ ঘৰত এইটো ভাবি থাকে কাৰণে নাই 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 হৈ থাকে। ধনী মানুহসকল ধনী হৈ গৈ থাকে, কেলে তেওঁলোকে উচ্চ আকাংক্ষা থাকে। তো আমি সদায় ৰাতিপুৱা শুই উঠি সদায় গ্ৰেটিটিউড, ফাৰ্ষ্টতে আমি বিচনাখনক গ্ৰেটিটিউড দিব লাগে, যে থেংক ইউ, মই বিচনাখনত ৰাতি মোক আৰাম কৰিবলৈ দিলা। তাৰপিছত মই মোৰ উশাহটোক থেংক ইউ দিব লাগে, যে মই জিন্দা আছো। কেতিয়াবা কিছুমান মানুহ এনেকুৱা আছে, ৰাতি বিচনাখনত শুই থাকোতে সাৰেই নাপায়। তাৰপিছত থেংক ইউ দিব লাগে ঘৰৰ মানুহখিনি। কিছুমান মানুহ এনেকুৱা অকলশৰীয়া, লগ নাপায়, ডিপ্ৰেশ্যনত যায়, টেনচনত যায়, আমি শুই উঠে গোটেই ঘৰৰ মানুহখিনি পালো নে? এক ছেকেণ্ডে, মোৰ গৰম লাগিছে।
থেংক ইউ ক'ব লাগে কিয় আমি কিছুমান ইমান এলন অকলশৰীয়া ফিল কৰে আমি শুই উঠি আমাৰ ঘৰৰ মানুহখিনিক লগ পালো তাৰ কাৰণে থেংক ইউ দিব লাগে লাঞ্চ দুপৰীয়া ভাত সাজ পালো ব্ৰেকফাষ্ট পালো খাবলৈ খাই কিছুমান মানুহ আমি ইমান ধুনীয়াকে খাব পাইছো ন ধুনীয়াকে খাব পাইছো তাক থেংক ইউ দিব লাগে কিছুমান মানুহ আছে খাবলৈও নাপায় থাকিবলৈ চখখন নাথাকে তো আমি সদায় গ্ৰেটিটিউড প্ৰত্যেকটো সময়ত এটা হেৰি বনাই ল'বা এটলিষ্ট 5টা গ্ৰেটিটিউড সদায় লিখিবলৈ ট্ৰাই কৰিবা মই যেটো কৈছো মই বহিখনত মই লিখি যাওঁ মই কৰবাৰ পৰা আহিলে মই সদায় মই আগৰ ক্লাছতো তোমালোকক শিকাইছো কেনেকে গ্ৰেটিটিউড হ'ব লাগে সদায় মই সেইটো শিকাও যেতিয়া আমি গ্ৰেটিটিউড হ'বলৈ শিকিম মানুহক উৎসাহিত কৰিবলৈ শিকিম আমাৰ লাইফটো স্মুথলি যাব গমেই নাপাবা কেনেকে আমাৰ লাইফটো গৈ আছে বুজি পাইছা বহুতে ভিডিঅ'টো অন কৰা নাই মই নিজকে নিজে পঢ়াই থকা লিখা লাগিছে সদায় আমি ভগৱানক গ্ৰেটিটিউড দিব লাগে ইউনিভাৰ্সক গ্ৰেটিটিউড দিব লাগে আৰু আমি সদায় পজিটিভ ভাইব্ৰেচন ফিল কৰিব লাগে পজিটিভ ভাইব্ৰেচন আমি যেতিয়া পজিটিভ ভাইব্ৰেচন ফিল কৰিম পজিটিভ পিনি গৈ লৈ পিনি ইউনিভাৰ্সত সেই পজিটিভ হৈ মাল্টিপল হৈ আমাৰ ফালে আহিব মই এইখিনি কিহৰ কাৰণে কৈছো এইখিনি কথা কৈ লৈ মই ক্লাছটো ষ্টাৰ্ট কৰিম কিহৰ কাৰণে মই সদায় এই বস্তুটো কৰিবলৈ তোমালোকক শিকাইছো যে গ্ৰেটিটিউড কৰিবলৈ সদায় মোক কোনোবাই পানী গিলাচ দিলেও মই মনে দি থেংক ইউ কওঁ মই ল'ৰা ছোৱালীকো কওঁ আগতে ময়ো কোৱা নাছিলো ময়ো নাজানিছিলো আজিকালি কওঁ এতিয়া আমি কি শিকিম এতিয়া ৰেকিলে আহো মই ফাৰ্ষ্টতে এইখিনি কথা শিকাই ললো এইটো চিম্বল চবেই দেখিছেনে এইটো কি চিম্বল আছিলে চকৰে চবেই জানে এইটো চেহেকি বেলেন্সিং চিম্বল এইটো সঞ্চালন ব্ৰিজ কানে ইমান ধুনীয়াকে চিম্বল কেইটা দেখিছা জুৰিয়ে ইমান ধুনীয়াকে কৈছা জুৰিয়ে কয় মই একোৱেই নাজানো ধুনীয়া লাগিছে দেই লীনা থেংক ইউ বৰ মৰম লাগিছে থেংক ইউ গা ভাল নহয় পিছত প্ৰেয়াৰ এটা কৰি দিবচোন চৰ্দি লাগিছে এনাৰ্জি একে কৰি দিম চবে পে কৰিব জুৰি বাইদেউ সোনকালে ভাল হৈ যাওক কিন্তু মোৰ এনাৰ্জি আপোনালোকৰ এনাৰ্জি একে মই শিকাইছো যেতিয়া আপোনালোকক ঠিক আছে মই কৰি দিম এতিয়া কি কৰিব চকৰেদি প্ৰটেকশ্যন আৰু আমি যিটো এইটো প্ৰটেকশ্যন চিম্বল কয় পাৱাৰফুল চিম্বল চেহেকি বেলেন্সিং কৰিব সঞ্চালন কানেক্ট কৰিব সঞ্চালন কি কানেক্ট কৰিব ৱৰ্ল্ডত আমি যিকোনো কোনোতে মানুহ নাথাকক তেওঁক কানেক্ট কৰিব পাৰিম নন লিভিং থিংছ সকলোকে আমি কানেক্ট কৰিব পাৰিম এইটোৱে মেইন চিম্বল এই চিম্বলটো দিয়ে কানেক্ট কৰি কেনে আমি বেলেগক হিলিং কৰিব পাৰিম মোৰ ছোৱালী হোষ্টেলত আছে হিলিং কৰিব লাগে মেম মই নাজানো ফাৰ্ষ্ট ডিগ্ৰী শিকিছো ছেকেণ্ড ডিগ্ৰীত কি কেনেকে শিকিব পাম আপুনি কৰি দিয়ক কেনেকে কানেকশ্যন কৰে নাজানো কানেকশ্যন এনেকে কৰিব এইটো অলৰেডি গ্ৰুপত ডিম্পীয়ে দি দিছে ডিম্পী মতে দি দিছে বুলি মই ভাবিছো মই গ্ৰুপটো চেক কৰা দিছিলো চেহেকিটো এতিয়া মই ড্ৰ কৰিবলৈ শিকাম চকুৰেটোতো চবেই জানে জানো বাইদেউ চেহেকি এনেকে চেহেকি ধৰিব পাৰিছে আৰু সঞ্চালনটো তেনেই ইজি বক্স এটা আঁকি লৈ ৰাউণ্ড আৰু সদায় চিম্বল মাজৰ পৰা আঁকিব লাগিব নে মাজৰ কেনেকে কৰিম ৰাউণ্ডটো মানে দিৱালী চকৰিটোৱে আৰু ডিম্পী একদম ইজি প্ৰচেছত শিকাই দিছে দেখিছা দিৱালী হেৰি এইটো বক্স এটা এইটো বক্স কৰিলা তাৰপিছত এনেকে এইটো একচুৱেলি আঁকিবলৈ আজি শিকাইছো এইটো তোমালোকে ভিজুৱেলাইজ কৰিব লাগিব গোল্ডেন কালাৰ দি চেহেকি কালাৰ কি পিংক কালাৰ চকুৰে কালাৰ কি হোৱাইট কালাৰ চকুৰে চেহেকি সঞ্চালন তিনিটা চিম্বল তোমালোকে পাই গ'লে চকুৰে CHOCUREI চকুৰে চেহেকি সঞ্চালন এইকেইটা চিম্বলৰ এতিয়া কাম মই কৈ আছো আমি ফাৰ্ষ্ট আগতে হিলিং কৰোতে আবাহন কৰোতে আমি চকুৰে মাতিছো তোমালোকে হিলিংটোতো সদায় এনেকে কৰিবলৈ শিকাইছো এনেকেই কৰা ন চবে আমি চকুৰে
সদায় এটা আঙুলি দি নহয়, দুটা আঙুলি দি কৰিব পাৰা। মই কিন্তু এনেকে কৰো, চকুৰে চকুৰে, কিন্তু দুটা আঙুলি দি পাৰা ষ্টাৰ্ট কৰিব পাৰা। চকুৰে চকুৰে চকুৰে, শুদ্ধ শুদ্ধ শুদ্ধ, চকুৰে চকুৰে চকুৰে, স্থাপিত স্থাপিত স্থাপিত, সঞ্চালন সঞ্চালন সঞ্চালন, শুদ্ধ শুদ্ধ শুদ্ধ, সঞ্চালন সঞ্চালন সঞ্চালন, স্থাপিত স্থাপিত স্থাপিত, অল কাইণ্ড অফ হিলিং এনাৰ্জি লগত কানেক্ট কৰা। চেকি চেকি চেকি, শুদ্ধ শুদ্ধ শুদ্ধ, চেকি চেকি চেকি, বেলেঞ্চ। ঠিক এখন হাততো সেম। তিনটা চিম্বলৰ পাৱাৰ আহি গ'ল না আমাৰ হাতত। ইজি প্ৰচেছ হয়নে আবাহনটো? কৰিব পাৰা আবাহন। হোৱাইট লাইট পোহৰ তোমাৰ ক্ৰাউন চক্ৰ দি আহি অল বডি হোৱাইট কৰি দিলে, তাৰপিছত তোমাৰ হাতত আহিলে, তাৰপিছত তুমি হিলিং কৰিলা। প্ৰত্যেকটা পইণ্টত চিম্বল ড্ৰ কৰি কৰি হিলিং কৰিব পাৰা, সেনেকেও পাৰা। কিন্তু আমাৰ যিটো সময় নাই, আমি 12 মিনিট সময় তেনেকেই দিম। সেনেকে হিলিং কৰি কাম তোমালোকে পাইছে নে নাই? তোমালোকেতো ফাৰ্ষ্ট ডিগ্ৰী 12 পইণ্টে হিলিং কৰিছা। তো সেনেকেই হিলিং কৰিবলৈ ইজি প্ৰচেছত হিলিং কৰিব। বুজি পালা বাইদেউ? হয়, সোধা। আমাক 7 চক্ৰ হা হা, তোমাৰ আৱাজটো ৰখি আহিছে, কোৱাচোন। আমাক 7 চক্ৰহে শিকাই। 7 চক্ৰ শিকাইছে। 12 পইণ্ট বা 24 পইণ্ট হিলিং কৰিব শিকোৱা নাই? অকল 7 চক্ৰই দিম আমি। 12 পইণ্টটোতো আমি ফাৰ্ষ্ট ডিগ্ৰী পাই দিওঁ। মই এনে ট্ৰেডিশ্যনেলত 24 পইণ্ট কৰে, আমি মাইণ্ড পাৱাৰত 12 পইণ্ট কৰোঁ। হয় নেকি কল্পনা? 7 চক্ৰটোৱে জানো আমি। 12 পইণ্ট এতিয়াতো তোমালোকে ছেকেণ্ড ডিগ্ৰীত নতুনকে সোমাইছা। 12 পইণ্টটো গম পাবা, মোৰ ভিডিঅ' আছে, দি দিব বাৰু। যদি দিয়া হৈছে চাগে, অলৰেডি পাইছা। 12 পইণ্টত হিলিং কৰিবা। আমি এইখিনি পইণ্টত কৰিলে আমাৰ গোটেই চক্ৰকেইটা পায়। ইয়াত কৰিলে এই গোটেই ব্ৰেইনটো পায়, ব্ৰেইন এইবিলাক হৈ গ'ল। তিনিটাই দি আমাৰ এইখিনি পজিশ্যনটো হিলিং হৈ যায়। থ্ৰট চক্ৰ, হাৰ্ট চক্ৰ, তাৰপিছত মণিপুৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, ৰুট চক্ৰ। ইয়াত অভাৰ বাৰ্ডেন থাকিলে ইয়াত হিলিং কৰা। গা বিষ, পিঠি বিষ, হাতৰ বিষ, এইবিলাকত হিলিং কৰা। হাওঁফাওঁত হিলিং কৰা, বেক চাইডে কিডনীত হিলিং কৰা, আৰু বেক ৰুট চক্ৰত। সেইকেইটা হৈছে 12 পইণ্ট। মই ইজিকে কৈ দিছো কাৰণ তোমালোকে চবে জানাই। এতিয়া আমাৰ যিটো মূলাধাৰ চক্ৰ, মূলাধাৰ, এতিয়া তোমালোকে 7 চক্ৰ আগতে শিকিছিলা। 7 চক্ৰৰ কালাৰ শিকা নাছিলা। তো মূলাধাৰ চক্ৰ, মূলাধাৰ চক্ৰৰ কালাৰ হৈছে ৰেড কালাৰ। এইটো চোৱা, মই হিলিং কৰিলে এনেকে ক্ৰিষ্টেল, এইটো ক্ৰিষ্টেলেদি মই হিলিং কৰো মোৰ প্ৰত্যেকটো পইণ্টত। এইটো হৈছে মূলাধাৰ চক্ৰৰ ৰেড কালাৰ। এইটো কিন্তু এইটো তোমালোকে যে কৰিবই লাগে সেইটো কথা কোৱা নাই। মই ক্ৰিষ্টেল কৰো যেতিয়া, মই কৈছো না, মই প্ৰত্যেকটো বস্তু একেচাতে হিলিং কৰি লওঁ, একেলগে কৰি লওঁ। এঞ্জেল, ক্ৰিষ্টেল, ৰেকি। তাৰপিছত হৈছে আমাৰ স্বাধিষ্ঠান চক্ৰ, অৰেঞ্জ কালাৰ। কালাৰ কেইটাৰ কাৰণে মই তোমালোকক দেখাবৰ কাৰণে মই দেখুৱাই দিছো। এইটো কালাৰ কেইটা যেন তোমালোকে বুজি পোৱা। এইটো হৈছে স্বাধিষ্ঠান চক্ৰ। তাৰপিছত হৈছে এইটো মণিপুৰ চক্ৰ, য়েল্ল' কালাৰ। মণিপুৰ চক্ৰ কি কালাৰ? য়েল্ল' কালাৰ। হাৰ্ট চক্ৰ, এইটো হৈছে হাৰ্ট চক্ৰ আমাৰ। হাৰ্ট চক্ৰ কি কালাৰ? গ্ৰীণ কালাৰ। তাৰপিছত হৈছে আমাৰ থ্ৰট চক্ৰ, থ্ৰট চক্ৰ হৈছে ব্লু কালাৰ। তাৰপিছত হৈছে আমাৰ থাৰ্ড আই চক্ৰ, থাৰ্ড আই চক্ৰ হৈছে ইণ্ডিগ' ব্লু কালাৰ। তাৰপিছত এই মেইন চক্ৰ, ক্ৰাউন চক্ৰ হৈছে এইটো পাৰ্পল কালাৰ। আমি তোমাক এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত আমি 7 চক্ৰ হিলিং কৰিবলৈ শিকাইছিলো আবাহন কৰি। এতিয়া আমি কি কৰিম, ইয়াত আৰু দুটা চিম্বল এড কৰি লৈ আমি যেতিয়া হিলিং কৰিম 7 চক্ৰ, হাত দুখনততো আমি আবাহন কৰিয়ে ললো চকুৰে চেকি। তাৰপিছত কি কৰিম, মূলাধাৰ চক্ৰত আমি হাত দিম। হাত দি কি কালাৰ ভিজুৱেলাইজ কৰিম মূলাধাৰ চক্ৰত? মূলাধাৰ মানে ৰুট চক্ৰত মই কৈছিলো, কোৱা। ৰেড কালাৰ। ৰেড কালাৰ ভিজুৱেলাইজ কৰিম। ৰেড কালাৰ ভিজুৱেলাইজ কৰি লৈ আমি কল্পনা কৰিম যে ৰঙা ৰঙেদি মোৰ মূলাধাৰ চক্ৰটো আৱৰি ধৰিছে আৰু হিলিং কৰিলো। 1 মিনিট সময় তাত হাত দিলা, হাত দি কেনে ভাবি ললা হিলিং হৈ গ'ল। নাম্বাৰ 1 হৈ গ'ল। নাম্বাৰ 2 অৰেঞ্জ কালাৰ, স্বাধিষ্ঠান চক্ৰত অৰেঞ্জ কালাৰেদি তোমালোকে আৱৰি ধৰিলা, হিলিং কৰিলা। আমি চব কল্পনা, যিহেতু আমি চকুৰেটো কল্পনা কৰিম। এতিয়া তোমাক যদি মই কওঁ চকুৰে 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 ভাবা, তুমিতো চকুৰে 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 চিন্তা কৰিলে তুমি চেহেকি নেদেখা, চকুৰে দেখিবা।
কল্পনা ভিজুৱেলাইজ কৰিবলৈ আমি পাৰি গৈছো আমাৰ থাৰ্ড আই চক্ৰ এক্টিভ হ'বই হিলিং কৰি থাকিলে সেইকাৰণে আমি হিলাৰ বিলাক সদায় ফাৰ্ষ্ট অফ অল থাৰ্ড আই চক্ৰ হিলিং কৰিব লাগে থাৰ্ড আই চক্ৰ হিলিং মই যে কৈছিলো যে মই 7 বাৰ ওম মাতো যে ৰাতিপুৱা কিয় কাৰণে মাতো থাৰ্ড আই চক্ৰ হিলিং হ'ব লাগে আমি ভিজুৱেলাইজ শক্তিটো আমাৰ বাঢ়িব লাগে তেতিয়া কি হ'ল আমি ভিজুৱেলাইজ কৰিলো মণিপুৰ চক্ৰটো কেনেকে কৰিলো হালধীয়া ৰং য়েল্লো কালাৰ দি মণিপুৰ চক্ৰটো ভিজুৱেলাইজ কৰিলো মণিপুৰ চক্ৰত হাত দিলো হাৰ্ট চক্ৰটো গ্ৰীণ কালাৰ দি তাৰপিছত ব্লু ইণ্ডিগো ব্লু পাৰ্পল কালাৰ 7টা কালাৰ হৈ গ'ল অডিঅ' পাই যাবা অডিঅ' মই দি দিয়া যাব ভিডিঅ' দি দিয়া যাব লিখিছা যদি লিখিছা বুকো দি দিয়া যাব হৈ গ'ল মানে হাত নিদিয়াকে কৰিব পাৰিম তেতিয়া না হাত দি যাব হাতত আবাহন কৰি ললো নহয় আবাহন লোকক দিবলে লোকক দিবলৈ মই কৈ আছো কোৱাচোন লোকক দিবলৈ মই শিকাই আছো কোৱা ৰবি কোৱাচোন আমি ড্ৰ কৰি মানে হেৰি কৰি লওঁ ড্ৰ কৰি লওঁ আবাহন কৰোতে বাকী কেইটাও ড্ৰ কৰি ল'ব লাগিব নেকি হাতত ড্ৰ কৰিব নালাগে ভিজুৱেলাইজত ড্ৰ এনেকে পেন বা পেঞ্চিলেদি চকুৰে ড্ৰ কৰিব নালাগে মোহাৰিলা চকৰে এইটোৱে কাম আমাৰ চকুৰে শুদ্ধ হৈ গ'ল চকৰে চাৰ্জ হৈ গ'ল চেহকি চব হাতেদি এনেকে হাতেদিয়ে চব আৰু ইয়াত কল্পনা শক্তি দি ৰুট চক্ৰটোৰ কৰিলা ৰঙা অৰেঞ্জ হালধীয়া তুমি গেষ্ট্ৰিকত যাৰ প্ৰব্লেম আছে গেষ্ট্ৰিকৰ প্ৰব্লেম থাকিলে কি কৰিব লাগে হালধীয়া এখন কটনৰ কাপোৰ পানীত তিয়াই লৈ অলপ দেৰি কাৰণে তুমি মণিপুৰ চক্ৰত দিবাচোন গেছৰ প্ৰব্লেম দূৰ হয় কিহৰ কাৰণে মণিপুৰ চক্ৰৰ কালাৰ হৈছে য়েল্লো ঠিক তেনেকে তোমালোকে মই এতিয়া কালাৰ কেইটা শিকাই দিলো কালাৰৰ মতে যেনেকে ৰুট চক্ৰত তুমি বিলাহী টমেটো বিলাহী আৰু এইটো কি কয় বিট ৰঙা বস্তুবিলাক খালে মানে ৰুট চক্ৰ হিলিং হয় ৰুট চক্ৰ ব্লকেজ আমি নহয় বেছি কিছুমানে মোক সোধে যে মেম আপুনি আমি সদায় ৰুট চক্ৰ হিলিং কৰো আমাৰতো ধন টকা পইচা হয় নাই কিহৰ কাৰণে হয় গম পাইছেনে আমি মানিৰ প্ৰতি বিলিভটো সদায় ব্লকেজ আনো মোৰ পইচা নাই পইচা কেতিয়া আহিব পইচা আছে মই খৰচ নকৰো খৰচ কৰিলে মোৰ পইচা কমি যাব এইবিলাক বিলিভ চিষ্টেম আনাৰ কাৰণে আমাৰ ৰুট চক্ৰটো ব্লকেজ হয় আমি আমাৰ মাইণ্ডছেটত ভৰাই লৈছো আমাক সৰুৰ পৰাই শুনি আহো যে পইচা হলে মানুহ বেয়া হয় অহংকাৰী হয় পইচা থাকিলে মানুহৰ স্বভাৱ চৰিত্ৰ বেয়া হয় এইবিলাক মাহঁতে কোৱা বা ওচৰ চুবুৰীয়া বা যোনে নকওক কোৱা আনকি মুভি চালেও মুভিটো আমি এইখিনি কথাই দেখো হয় নে নহয় কোৱাচোন পইচা হলে কি হয় মানুহ বেয়া সেই বিলিভ চিষ্টেমটো আমি মাইণ্ডত সোমোৱাই ললো আমি সেই বিলিভ চিষ্টেম উলিয়াব লাগিব পইচাই মানুহ কেতিয়াও বেয়া নকৰে পইচা কেতিয়াবা মানুহক বেয়া কৰিব নকৰে পইচা ভাল পইচা এনাৰ্জি আমিও এনাৰ্জি আমি ভাল চিন্তা কৰিলে পইচা আমালৈ আহিব ৰুট চক্ৰটো ব্লকেজ সেইটোকুৱা কথাত আমি ৰুট চক্ৰ ব্লকেজ আনো ঠিক তেনেকে বেছি ইমোচনেল বেছি কিবা মানে আবেগিক হৈ কথা ভাবি থাকিলে আমি স্বাধিষ্ঠান চক্ৰটো ব্লকেজ আনো টেনচন বেছি হলেও গেছৰ প্ৰব্লেম হয় ব্লকেজ বিলাক আমি কেনেকে আমাৰ নিজৰ ব্লকেজ বিলাক আনো মই কোৱাটো কথাটো হয়নে পইচাৰ প্ৰতি আমাৰ বিলিভ চিষ্টেমটো এনেকুৱা হয়নে আৰু এতিয়া আৰু এটা কথা হব আৰু এটা কথা আহে মানুহৰ যে আধ্যাত্মিক হৈছো মই আধ্যাত্মিক হৈ কেনে মই কিয় পইচা কথা ইমান ভাবি থাকো মানুহে এনেকুৱা কথা এটা বা তোমালোকে আধ্যাত্মিকত আহিছা তোমালোকে ৰেকি ল'ব আহিছা পইচা কথা কিয় ভাবিব লাগে আধ্যাত্মিক হল বুলি পইচাটো ভাল ৰাস্তাত আহিছে ভাল খৰচা কৰিছো তেতিয়া বেয়া দেখা যাব বেয়াটো কেতিয়াও নহয় আমি ইমানদাৰিত পইচা ইনকাম কৰিছো আৰু যেতিয়া আমি খৰচা কৰিছো পইচাকটো মই কৈছোৱে পইচাক আপোনালোকে ধন্যবাদ দিবই পইচা আমাৰ ঘৰলৈ আৰ্ণ কৰি আনিছো সেই পইচাখিনিয়েদি আমি কিমান ধুনীয়া এটা লাইফ স্পেণ্ড কৰিব পাৰিছো বিল এখন দিওঁতেও কিবা লাইটৰ বিল দিওঁতেও আমি থেংক ইউ ক'ব লাগে আমি ক'ৰবাত খাব গলেও থেংক ইউ ক'ব লাগে
মই কওঁ দেই তুমি শিকাই দিয়া পা মই শিকাই দিয়া পাছতহে কৈছে আগতে গম পোৱা নাছিলো নহয় এতিয়া চোৱা পইচা আৰু কি কয় পইচা খৰচা কৰিলে পইচা কমি যাব মই খৰচা নকৰো দেই পইচা মই এইটো কোৱা নাই তোমালোকে আননেচেচাৰী খৰচা কৰা আননেচেচাৰী খৰচা কৰিবলৈ মই কোৱা নাই তুমি উশাহ লৈছা নহয় উশাহ ললা উশাহ এৰি দিলা আকৌ উশাহটো ওলালে সোমালে নে যেতিয়া খৰচা কৰিবা তেতিয়াহে আহিব পইচা সেইবুলি মই কোৱা নাই যে একদম আল্টু ফাল্টু খৰচা কৰা মানি ব্লকেজ আমাৰ তেনেকে হয় আমাৰ ৰুট চক্ৰ ব্লকেজ তেনেকে হয় সেইকাৰণে সদায় পইচাৰ প্ৰতি বিলিফ চিষ্টেমটো পজিটিভ কৰিবা এনাৰ্জেটিক কৰিবা আমাৰ এনাৰ্জি আৰু পইচাৰ এনাৰ্জি ভাইব্ৰেচনটো পজিটিভ কৰি পইচা আৰ্ণ কৰিবলৈ চাবা পইচা মানিক সদায় মই সদায় ক্লাছত শিকাওঁ মই প্ৰত্যেকটো দিনাখন এটা মানিৰ কথা শিকাই থৈ যাওঁ কিছুমানে এতিয়া ক্লাছ কৰিবলৈ খোজে মেম মই ক্লাছ কৰিবলৈ খুজিছিলো মই ক্লাছটো কৰিব নোৱাৰো পইচা নাই তুমি তেনেকে নকৈ যদি মোক ক'লা হয় যে মেম পাৰে মই ক্লাছৰ পইচাটো 2 দিনমানৰ পাছত দি আছো আপুনি মোক জইন কৰাই দিয়ক সেনেকে ক'লে মানে তোমাৰ পইচাটো ক'ব পৰা হলো মেনেজ হৈ গ'ল কাৰণ দি আছো ক'লে না মোক দি আছো মই এইটো মোৰ কথালৈ মই এক্সাম্পলহে দিছো দেই তোমালোকক মোক দি আছো ক'লা না এইটো আহি গ'ল কিন্তু যদি কয় এতিয়া মোৰ ওচৰত আজিকালি বহুত ফোন আহে মেম এঞ্জেল ক্লাছ কৰিম এঞ্জেল ক্লাছ কৰিম আপুনি মোক ক'ব দেই ফ্ৰী ক্লাছ কৰিলে মানে তেওঁৰ মাইণ্ডটো সোমাই গৈছে মই ফ্ৰী ক্লাছ হ'লে ফ্ৰীকে ক্লাছটো কৰিম সব বস্তুতে আমি ফ্ৰী বিচাৰি থাকিলে সেই সেনেকে সেইটো হেৰিতে যাব ফ'কাছটো আমাৰ তাতে থাকি যাব মই মোৰ ক্লাছৰ এক্সাম্পল দি দিছো কেলে তোমালোকক খালি মই বুজাবৰ কাৰণে মই এটা ধৰি লৈ এক্সাম্পল দিওঁ সেইটো কাৰণে মই বুজাবৰ কাৰণে সেইকাৰণে সদায় ৰুট চক্ৰ যদি এক্টিভ কৰিবলৈ হয় সদায় বিলিফ চিষ্টেম পজিটিভ হয় কাৰণ ৰুট চক্ৰটোৱে মেইন মানিৰ হয় মই আগতেও কৈছো জব মানি বিজনেছ কি হয় আমাৰ ৰুট চক্ৰ এনেকুৱা কথা চিন্তা কৰিলে ব্লকেজ হয় বা হয় মোৰ হিলিং কৰিলে মানে খুব হামি আহি থাকে খুব হামি আহে তাৰমানে অলপ দিন হ'ব কেলে তুমি নতুনকে এটা কিবা কৰিবলৈ হিলিং কৰি আছা তোমাৰ 21 দিন একদম প্ৰেক্টিচ কৰি থাকা যেনেকে আমাৰ ভাত লগত পানী খাওঁ তেনেকুৱা হৈ যাব লাগিব অলপ দিন কাৰণে হ'ব আৰু মেম পঢ়া শুনা কৰা ল'ৰা ছোৱালী বিলাককো হিলিং দি দিব পাৰে না ইহঁতক যেনিবা মই হিলিংটো মই লৈ আছো মোৰ লগতে মানে তোমালোকেও কৰা বুলি পেলাই এনেকে বহাই লৈ কৰিব পাৰি আৰু না মই কৈ আছো তেওঁলোকে হিলিং একো নাজানে কিন্তু তেওঁলোকে পজিটিভ এফাৰ্মেশ্যনটো হাত দুখন মোহাৰি বোলে মই বোলে শিকাই দিছো তেওঁলোকে শক্তিপাত নোলোৱালৈকে ষ্টুডেণ্টৰ শক্তিপাতো আছে কিন্তু শক্তিপাত নোলোৱালৈকে তেওঁলোকক কৰি চাবলৈ দিয়াচোন প্ৰেক্টিচ কৰি থকা আধ্যাত্মিক হওক যেতিয়া ৰেকি হিলিং কৰি পিনি আধ্যাত্মিক হৈ যাব তেতিয়া তেওঁলোকে অট'মেটিক কিছুমান এতিয়া ডিম্পিৰ ল'ৰাটোক মই শক্তিপাত দিয়া নাই কিন্তু ডিম্পিক চাই আৰু আমি এনি টাইম মই ডিম্পুৰ লগত ফোন কৰোতে এনেকুৱা কিছুমান কথাই পাতি থাকো সি শুনি লৈ সি নিজে হিলিং কৰিব পৰা হৈছে মাকৰ গা বেয়া লাগিলে বোলে তাইক বোলে কয় মই হিলিং কৰি দিওঁ তাই ভাল পায় এতিয়া মোৰ এজনী লগৰ তাই ফৰকাটিঙৰ লগৰ মানে ভণ্টি লিখিয়াই হওক ফৰকাটিঙৰ স্কুলখন তাহাঁতৰ হয় জাতীয় বিদ্যালয় তাই মোক কালি নে পৰহি ভিডিঅ' এটা পঠাইছে যে লীনাবা চোৱা মই স্কুলত আজিকালি এটা পিৰিয়ড ৰাখিছো হিলিঙৰ আৰু এফাৰ্মেশ্যনৰ ওপৰত ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকে সৰু ল'ৰা ছোৱালীখিনি এনেকে হিলিং কৰিছে মোৰ দেখিয়ে ভাল লাগিছে তেওঁলোকক কিন্তু শক্তিপাত দিয়া হোৱা নাই আধ্যাত্মিক পদ লৈ গৈছে তেওঁলোকক তাই আকৌ মুছলিম মানে ইছলামিক হয় তাই কিন্তু চোৱাচোন কিমান এটা ভাল কাম কৰি আছে স্কুলখনত এনেকুৱা কথা এতিয়া মানে ল'ৰা ছোৱালী হালক দিব পাৰিম তেনেকে কৰিবলৈ পাৰি মানে 12 মিনিটৰ হিলিং অডিঅ'টো লগাই পেলাই তেওঁলোকক সেইটো কৰিবলৈ দিওঁ পাছত শক্তিপাত লৈ পিনি চাবচোন শক্তিপাত নলওঁ আমাৰ মোৰ গুৰুৱে কৈছে হাত দুখন মোহাৰিলে এনাৰ্জেটিক ফিল হওঁ চিলিং কৰিবলৈ তাহাঁতক শিকাওক এতিয়াৰ পৰাই শিকাওক মোৰ টাইম পোৱা নাই মোৰ ছোৱালীজনী ভৰিটো গৈছিল মোক কৈছে মামা ভৰি বিষাই আছে তুমি মোক হিলিং কৰি দিয়া নাই কেলে মই যোৱা ইয়াৰ পৰা এঞ্জেল এগৰাকী লৈ যাওঁ অকমান এঞ্জেল মেডিটেশ্যন কৰাগৈ তুমি কৰাচোন যোৱা মই ঘৰৰ মানুহক সঁচাকে হিলিং দিবলৈ মোৰ টাইম নহয় তাই মোক আহি লৈ মই অথনি ইয়াতে বহি কিবা এটা লিখি আছো তেতিয়া মোক কৈছে মামা তুমি মোক হিলিং অকণ কৰি দিয়াচোন ভৰিটো অকমান বিষাইছে নিজে কৰাগৈচোন যোৱা মই কৰি দিছো প্ৰে কৰি দিছো তেতিয়া লগে লগে কিন্তু তাই যদি তেতিয়া ভাল হৈ যায় তাই হেৰিটো আহি যাব নে যে কনফিডেন্স লেভেলটো আহি যাব যে
মোক মায়ে হিলিং বা মোক কৰিবলৈ দিছিল, মই ভাল পালো, তেতিয়া আৰু এইটো লাইনত তাই আহিবলৈ মন যাব। পাৰিবা? কেনেকে দিয়ে ভৰি বিষালে? মই পে কৰিহে দিছিলো তেতিয়া। এনে যোনটো জেগাত ধৰক তাই এতিয়া ভৰি বিষ, মানে তাই ভৰি বিষ নহয়, তাই মই আগৰ ক্লাছত কৈছিলো অকমান ভৰি নখৰ কিবা এটা প্ৰব্লেম হৈছিলে। মই সেইখিনি হোৱাইট লাইট পোহৰ দি লৈ পিনি ৰেকি শক্তিক কলো, চকুৰে কলো আবাহন কৰি কেনে যে চকুৰে তাইক হিলিং কৰা। মোৰ ছোৱালীজনীও ভৰি বিষ হৈ আছে, সেইকাৰণে সুধিছো। আপুনি তাইক কব যোনটো জেগাত ভৰি বিষ হৈছে, পাৰ্টিকুলাৰ যদি এটা জেগাত আছে বোলে, তেতিয়া হাত দুখন মোহাৰি গেৰুৱাটো, তেতিয়া তাই গেৰুৱাটোত ধৰি পিনি হিলিং যদি এনেকে দিব পাৰে, হাত দুখন মোহাৰি লৈ মোৰ সম্পূৰ্ণ সুস্থ হৈ গলো, মই হেল্থি হৈ গলো, এনাৰ্জি হৈ গলো, মোৰ বিষ চিষ নাইকিয়া হৈ গল বুলি যদি কব পাৰে, সেইকেইটা এফাৰ্মেশ্যন দি থাকিব পাৰে। আৰু যদি সৰু ছোৱালী হয়, হিলিং কৰি থাকোতেও আমি চোৱা, মই যেনেকে মোৰ হিলিং সোনকালে হবলৈ, টাইম কম লাগিবলৈ ৰেকি, এঞ্জেল, ক্ৰিষ্টেল একেলগে কৰি দিওঁ, ঠিক তেনেকে মই কেতিয়াবা চুইচ ৱৰ্ডো মাতো, তেতিয়া চুইচ ৱৰ্ডো তাই মাতিব পাৰিবা, টান, TAN, টান 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 টান, বিষৰ কাৰণে, আৰু বা হেল্থি বি, হেল্থি বি, হেল্থি, এই দুটা চুইচ ৱৰ্ড মাতি থাকিব দিবা তাইক। কি মেম? হেল্থি বি? হেল্থি বি, হেল্থি বিটো হৈছে হেল্থৰ কাৰণে, যিকোনো হেল্থৰ প্ৰব্লেম, হেল্থি বি, হেল্থি বি, হেল্থি বি, হেল্থি বি, আৰু টান 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 টান। আমাৰ যিটো আপকামিং, আমি চেটাৰডে চানডে এটা ক্লাছ কৰিম, তোমালোকে মোৰ ষ্টুডেন্ট চবে গম পাইছা, সেইটোত আমাৰ চুইচ ৱৰ্ডৰ পৰা আদি কৰি EFT এনেকে বহুত খিনি একেলগে কম্বাইন কৰি মানিৰ কাৰণে এটা ক্লাছ কৰি আছো। মেডিটেশ্যন থাকিব মানিৰ, তো সেনেকুৱা ধৰ মানে চুইচত চব হ'ব। চেটাৰডে চানডে ইপচিতা। 14-15 ন? হা? 14-15 আছিলে নি? 14-15 আছিল নেকি? মই চোৱা নাই, তুমিহে চাইছা। 16টো নহয়? হা? 16 নহয়। 14-15 চাগে। পাৰিম চাগে, চাই লওঁ। মইহে নোৱাৰিম, ল'ৰাটোৰ পৰীক্ষা। আমাৰ স্কুল বন্ধ দিব সেইদিনাখনৰ পৰা, মোৰ বিৰাট ভাল লাগি আছে। নহয়, ল'ৰাটোক পঢ়িব দিয়ে, আপুনি ক্লাছটো কৰিব নোৱাৰিব নেকি? মই তাৰ লগত লাগিয়ে থাকিব লাগে। সেইটোৱে বৰ ডাঙৰ কথা মানে। মোৰ ছোৱালীজনীৰ পৰীক্ষা কেতিয়া আছে মই এইটো পাহৰি, আগতে লাগিছিলো, আগৰ ডাঙৰ দুটা দিনত মই মানে ডাঙৰ দুটা দিনত মোৰ তেতিয়া কামো নাছিলে, কিবা নাছিলে, মই তাহাঁতক স্কুললৈ পঠিয়াই মোৰ ঘৰৰ কাম বন কৰি মই তাহাঁতৰ কপি লৈ কুৱেশ্যন পাতি থৈ দিওঁ। কুৱেশ্যন 10টা 15টা এনেকে কৰি থৈ দিওঁ, তেওঁলোকে স্কুলৰ পৰা আহি লৈ পিনি সেই কুৱেশ্যন খিনি আনচাৰ কৰিব লাগে এটা টাইমত। কিন্তু মই মোৰ সৰু ছোৱালীজনীক মই সেই ৰাইজৰ কাম কৰি মই তাইক আজি মই অথনি মই একচুৱেলি ক্লাছ কৰাৰ আগতে মই কিবা এটা খাই লওঁ, মানে ক্লাছটোতো আমাৰ 10:30 হৈ যায়, আৰু মই 10:30 পিছত মই একো নাখাওঁ, মই তাইক খাই থাকোতে মই তাইক কৈছো যে, তাই মোক কৈছে মামা মোৰ এক্সাম। মই কেতিয়াৰ পৰা আছে এক্সাম? 10 তাৰিখৰ পৰা। বোলে ৰুটিনো দিলে, মানে টাইম টেবুল চব দি দিলে, মই গমেই নাপাওঁ, নিজে কৰে, তাই কৰে আৰু নিজে। ডাঙৰ কেইটাৰ লগত লাগিছে। মানে কি সৰু হৈ আছে যে, সি 4th হে, সেইকাৰণে মানে সি অকমান হেৰিও চঞ্চলো, মই লাগি নাথাকিলে তাৰ দিগদাৰ। কিন্তু এতিয়া মোৰ ইমান মন গৈ আছে ক্লাছটো কৰিবলৈ। কিন্তু ক্লাছটো আমেজিং হ'ব, মই জানো। আৰু আমি পাতিছো, মানে কি চবে মেডিটেশ্যন কৰি ভাল পায়, ময়ো ভাল পাওঁ মেডিটেশ্যন কৰি। মই মেডিটেশ্যন কৰিলে কি হয় জানে, কেতিয়াবা মই মেডিটেশ্যন কৰি থাকোতে মোৰ এনেকুৱা লাগে মই ওপৰলৈ অকণমান উঠি গৈছো আৰু ঝাটকা লাগি বহি যাওঁ। মই মেডিটেশ্যন কৰিলে মানে মই ডিপ গুচি যাওঁ, মোৰ কেতিয়াবা ভয়ো লাগে। ত' মেডিটেশ্যন ক্লাছ মানে কি মেডিটেশ্যন কৰাম এভৰি ফুল মুন আৰু হাফ মুনৰ দিনা। তেতিয়া এনাৰ্জিটো হাই হৈ থাকে ন, ফুল মুন আৰু হাফ মুনত আমি তেতিয়া মেডিটেশ্যন কৰাম, তেতিয়া আপোনালোকে জইন কৰিব পাৰিব। মোক মানে ভাৰতী মেমে কৈছিলে, ভাৰতীয়ে কৈছিলে যে লীনা মেম আমি এনাৰ্জি অলপ ফ্ৰী কৰাম। মই তেতিয়া কলো চোৱা, মিনিমাম কিবা এটা ল'ব লাগে। সদায় ফ্ৰী কৰাই থাকিলে মানুহখিনিৰ বিলিভটো হৈ যাব যে ফ্ৰী ক্লাছ কেতিয়া পাম, ফ্ৰী ক্লাছ কেতিয়া পাম। মই তাইক কৈছিলো যে 3-3-3-2-2-2 কিবা এটা আমি ল'ম, এনেকে 1-1-1 যে লৈ এটা মেডিটেশ্যনো কৰাম। বা মই আগতে কৰাইছিলো, মই ফুল মুনত মেডিটেশ্যন কৰাইছিলো। মোৰ ফুল মুন মেডিটেশ্যনত বহুতৰে উইচ ফুলফিল হৈছে, জবো পাইছে, কাৰোবাৰ ল'ৰা ছোৱালীও হৈছে। ঠিক তেনেকে আমি মেডিটেশ্যনো কৰাম। এইটো ৰেকিৰ লগত ৰিলেটেড নহয়, ৰেকিৰ লগত আধ্যাত্মিক গোটেই হিলিং বিলাকে মই কৈছো চব হিলিং।
যেনেকে মই খিচি কৰি কেনে হিলিং কৰো তেনেকুৱাই কথা কৰি চাব সানডে আৰু স্যাটাৰডে আপোনালোকে ভাল পাব মোৰ যে ভৰিকেইটা বিষাই আছে তো কেনেকে দিম হিলিংটো ভৰিকেইটা আপুনি হাত দুখন মোহাৰি ললে মোহাৰি লৈ 12 পইণ্ট হিলিং কৰি লৈ যিটো জেগাত আপোনাৰ বিষ আছে এইটো লোকেল পইণ্ট কৰো ভৰি দুইটাই বিষাইছে যদি আপুনি আঁঠুত দিয়ক আঁঠু দুটাত হিলিং 1 ছেকেণ্ড কৈ আছো আঁঠু দুটাত হিলিং দি আপুনি তাত চকৰে দুইটা জইন কৰি নে এনেকে এখন এখনকৈ দিব পাৰে জইন কৰি হলেও দিব পাৰে নহলে দুখনত দুটাত দুখনত দুটা দিলে লাষ্টত কি কৰিব চকৰে তুমি স্থাপিত হৈ মোক এভৰি টাইম 24 আৱাৰলৈকে মোক হিলিং কৰি থকা আপুনি 24 ঘণ্টাৰ পাছত আকৌ হিলিং কৰক আৰু চেহেকি দি কেনে বেলেঞ্চ কৰিব চেহেকি বেলেঞ্চ আৰু হনচাজিচনক ক'ব হনচাজিচন মোৰ অল কাইণ্ড অফ হিলিং এনাৰ্জিৰ লগত মোৰ মানে ইয়াত কানেক্ট কৰি মোৰ বিষটো ভাল হৈ গ'ল বা থেংক ইউ গ্ৰেটিটিউডটো আমি আগতে দিবলৈ কওঁ থেংক ইউ এতিয়া সৰি কোনে কৈছিলে কোৱা সৰি দে মই ৰূপাঞ্জলি কৈছে ৰূপাঞ্জলি এই ক্লাছটো যে বেলেগে জইন কৰিব পাৰিব না চবেই পাৰিব বেলেগ মানে কোন আমি সব একেই 14 তাৰিখৰ মানে পাৰিব খালি তাত এটা সৰু এটা এনাৰ্জি এক্সচেঞ্জ মই ক'লো মই সাজেষ্ট কৰিলো সৰু এটা এমাউন্ট ল'বলৈ 151 সেইটো ডিম্পিক দিয়া হৈছে দায়িত্ব ডিম্পিক লগত কথা পাতি সেইটো কৰি ল'ব মই লিংকটো দিওঁতে সেইদিনা নহলচোন এঞ্জেল ক্লাছটোত যে মই ভণ্টিক দিছিলো মানে কৰিম বুলি কিয় নোৱাৰিব 100 জন সেইদিনাখন 100 জন হিলিং নাছিলে চাগে হা যোনটো অনলাইন আমি ক্লাছ কৰো ন এটা জুম মিটিং যোনটো এপ থাকে ন সেইটো নাছিলে চাগে হ'ব পাই চাগে জুম এপটো ডাউনলোড কৰি ল'বলৈ দিব কাৰণ আমি সৰু এমাউন্ট এটা লৈ পিনি বহুত ক্লাছ কৰাই থাকিম ঠিক আছে বাৰু আমাৰ মানি ব্লকেজৰ ওপৰত কাম কৰা হ'ব স্যাটাৰডে আৰু সানডে ৰুট চক্ৰৰ ওপৰত কাম কৰা হ'ব কিমান দেৰি হ'ব সময় বেছি সময় নহব 1 ঘণ্টামান হ'ব কিন্তু কি হয় ক্লাছটো যখন চবে টানি 1 ঘণ্টাৰ পৰা গৈ 10:30 ভালে লাগে ক্লাছ কৰি ভাল লাগে কাৰণে বেছি বাঢ়ি যায় ন সময়টো ভালে লাগে ক্লাছ কৰি নহয় জানো আমি যে আগতে এজনকে কওকচোন আমি যে আগতে হিলিং কৰোতে আমাৰ হেৰি খাৰু চাৰু পিন্ধিব মানা কৰে একো নাইকিয়া আপুনি ঠিক আছে মানা কৰিছে আপুনি খুলি কৰিলে এতিয়া নুখুলি কেনে কৰক মই খুলি কিনে কৰো এতিয়াও এবাৰ মানে কাণফুলি চেন মানে খুলি লওঁ মানে আপুনি কিমান খুলিব কিমান পিন্ধিব আপুনি এভৰিডে হিলিং কৰিব লাগিব মই এটা কথা কয় যে মেটেল থাকিব নালাগে হিলিং কৰোতে মইতো গাড়ীত গৈ থাকোতেও মই হিলিং কৰো মই বাৰু গাড়ীত গৈ থাকোতে মই একো নিপিন্ধিলেও মই গাড়ীত গৈ থাকোতেও মই হিলিং কৰো হয় নে নহয় এনেকুৱা একো কথা নাইকিয়া হিলিং কৰিব পাৰে চামৰা পিন্ধিব নোৱাৰে পাৰ্চ ল'ব নোৱাৰে একো কৰিব নোৱাৰে চশমা পিন্ধিব নোৱাৰে হয় চশমাখনত অসুবিধা দিব পাৰে সাৰাই চক্ৰত হিলিং কৰোতে আঁতৰাই থওক এনেকুৱা একো নাই আপুনি লজিক লগাই চাবচোন লজিক এটা কওক কোৱা মোৰ মানে ভাল হৈ গল বুলি ক'ব লাগিব নে তেওঁ ভাল হৈ গল বুলি মানে সেইটো দিব লাগিব কিহত বেলেগক হিলিং দিওঁতে কল্পনাই কৈছা ন মই একদম ধুনীয়াকে 7 চক্ৰটো বেলেগক কেনেকে হিলিং কৰিব মই এইটো বুজাই দিছো তেতিয়া বুজি পাবা আবাহন কৰি ললা আবাহন কৰি লোৱা পাছত তোমালোকে তেওঁক কানেক্ট কৰিলা হনচাজিচনেল বক্স এটা ড্ৰ কৰিলা হনচাজিচনেল মোক কানেক্ট কৰি দিয়া মোক কল্পনাৰ লগত কানেক্ট কৰি দিয়া মই কানেক্ট কৰি ললো কানেক্ট কৰি লৈ পিনি কল্পনাক মই সৰু কৰিবলৈ যেনেকে শিকালো সৰু কৰি ললে তাৰপিছত 7টা চক্ৰ সদায় আমি কোনফালৰ পৰা হিলিং কৰো আমি 7 চক্ৰ কি 12 পইণ্ট হিলিং কৰিলে ওপৰৰ পৰা কৰি আহো চক্ৰ কৰিলে তলৰ পৰা চক্ৰ হিলিং কৰি গৈ থাকিলো হিলিং হৈ গল অৰা ক্লিন কৰি ললে কৰি ল'ব পাৰা নকৰিলে কথা নাই হিলিং হৈ গল হিলিং হোৱাৰ পিছত তেওঁক ডাঙৰ কৰি দিয়া ডাঙৰ কৰি তেওঁক ক'লা যে তোমাৰ হিলিং হৈ গল তুমি যোৱা তেওঁ তোমাক ধন্যবাদ দিলে বাছ এইটো হৈছে ডিষ্টেন্সত চক্ৰ হিলিং এনেকে ডিষ্টেন্সত অৰা ক্লিন কৰিব পাৰিবা ডিষ্টেন্সত পানী চাৰ্জ কৰিবা এতিয়া ডিষ্টেন্সত পানী চাৰ্জ কেনেকে কৰিবা তুমি কোনোবাই ক'লে যে মোৰ গা বেয়া লাগিছে মোৰ পানী বটলটো মই তেনেকে কেতিয়াবা কাৰোবাক কওঁ মই কিজানি ইয়াত কাৰোবাক কৈছো পানীৰ
মোক ক'লে মোৰ গা বেয়া লাগিছে, মই আগতো কৈছো কিছুমান দোকানে মোক ৰাতিপুৱা শুই উঠি মোক পানী বটল এটা দিয়ে, যে পানী বটলখিনি চাৰ্জ কৰি দিয়ক, আপুনি যোনদিনাখন চাৰ্জ কৰি নিদিয়ে কিছুমানে এসপ্তাহলৈকে পানীখিনি বোলে সেই পানীখিনি থৈ দিয়ে, এসপ্তাহলৈকে কাম দিয়ে, এসপ্তাহৰ পাছত দিয়ে, কিছুমানে ডেইলি দিয়ে, যে পানীখিনি চাৰ্জ কৰি দিয়ক। তেতিয়া কি কৰো, পানীখিনি মই ঢাকনটো খুলি লৈ ফটো দিবলৈ দিওঁ, টেবুল এখনত থৈ ঢাকনটো খুলি তেওঁ ফটো দিলে। সেই যিখন টেবুল, সেই টেবুলখনত তুমি বোলে সঞ্চালচনত কানেক্ট কৰি লৈ পেলাই সেই টেবুলখনত গৈ লৈ চেয়াৰত তুমি বহিও ফিলিং কৰি কেনে কাট কৰি গুচি আহিব পাৰা, বা বটলটো তুমি সঞ্চালচনৰ মোৰ বটলটোৰ লগত কানেক্ট কৰি দিয়া। কানেক্ট কৰিলে ভিজুলাইজ, কল্পনা, তুমিতো বটলটোতো কানেক্ট কৰি দিয়াৰ লগে লগে বটলটোতো হাতত আহি নাযায় নহয়, হাততটো আহি নাযায়, বটলটো একদম ধুনীয়াকে ভিজুলাইজ একদম ফিল কৰিবা সেই পানী বটলটো তোমাৰ হাতত আহি গ'ল। তাৰপিছত হিলিং কৰা, যেনেকে 12 পইণ্ট ফাৰ্ষ্ট ডিগ্ৰীত শিকাইছিলো। এতিয়া ছেকেণ্ড ডিগ্ৰীত আৰু দুটা চিম্বল দিব, চকৰে চকৰে চকৰে, পানীখিনি নিগেটিভ আঁতৰি গ'ল, নিগেটিভ আঁতৰি গ'ল, নিগেটিভ চেহেকি চেহেকি চেহেকি, বেলেঞ্চ কৰিলা, বেলেঞ্চ সঞ্চালচন অল কাইণ্ড অফ হিলিং এনাৰ্জিৰ লগত কানেক্ট কৰিলা। যেতিয়া সঞ্চালচনৰ ক'বা যে কাইণ্ড অফ হিলিং এনাৰ্জি কানেক্ট কৰিছে, তেতিয়া দেখিবা হোৱাইট কালাৰ পোহৰ যেন পানী বটলটোত আৱৰি ধৰিছে। তাৰপিছত পজিটিভ এফাৰ্মেশ্যন খিনি দিয়া, কি লাগে পানীখিনি, কিহৰ কাৰণে লাগে, কাৰোবাৰ পেটৰ বিষৰ কাৰণে লাগে, কাৰোবাৰ গা বিষৰ কাৰণে লাগে। ধৰক এতিয়া জুৰিয়ে কৈছে মোৰ ভৰি বিষৰ কাৰণে লাগে, জুৰিৰ ভৰি বিষ ভাল হৈ গ'ল, তেওঁ সম্পূৰ্ণ সুস্থ হৈ গ'ল, তেওঁ এনাৰ্জেটিক হৈ গ'ল, তেওঁ হেল্থি হৈ গ'ল, তেওঁ বহুত হেপ্পী, এনেকে এই শব্দকেইটা কৈ পানীখিনিৰ বিষ ভাল হৈ গ'ল, তেওঁ বিষ ভাল হৈ গ'ল বুলিও ক'ব পাৰা, হেল্থি হৈ গ'ল বুলি ক'ব পাৰা, এনাৰ্জেটিক হৈ গ'ল বুলিও ক'ব পাৰা, তেওঁ সম্পূৰ্ণ সুখী। কৰিলে পানী বটলটো তেওঁক দিবা, তেওঁৰ টেবুলত থৈ দিলা, থৈ কাট পানীৰ লগতো কাট কৰিব লাগিব, মানুহক হিলিং কৰোঁতে মানুহৰ লগত নেবেল টু নেবেল কাট কৰিব লাগিব। আৰু এটা কথা আছে মেম, কল্পনা মেম, মেম এতিয়া চাগে মোৰ গম পাইছো কথাটো ক'লে মোৰ অলপ লাগি ধৰে, তেনেকুৱাটো আঁতৰাবৰ কাৰণে কি কৰিব লাগে, মোৰ কথা অকলশৰীয়াকে পাতি থাকিলে এনেকে লাগি নধৰে, মানুহৰ লগত কথা ফেচ কথা পাতিলে মোৰ কনফিডেন্স লেভেল নোহোৱা নিচিনা কথাবিলাক লাগি ধৰে। তোমাৰ মই সেইটোৱে ক'ব খুজিছিলো, তোমাৰ কনফিডেন্স লেভেলটো নাই, আৰু তুমি মাইণ্ডত ভাবি লৈছা, মই অলপ দেৰি আগতে কৈছো ন, যিটো বস্তুত ফকাচ কৰি আছা তুমি সেইটো বস্তুত বেছিকে ফকাচ কৰি আছা, যে এতিয়া তুমি ইমান ধুনীয়াকে কথা কৈছা, আমি কথা তোমাৰ লাগি ধৰে যেন গমেই নাপাওঁ। তুমি যেতিয়া মানুহৰ লগত কথা পাতা তেতিয়া ভাবা যে মোৰ লাগিব নেকি, লাগি ধৰিব নেকি, এই বস্তুটো কৈ তুমি ভাইব্ৰেচনটো ল' কৰি, কনফিডেন্স লেভেলটো ল' কৰি তুমি কথা পাতা। হিলিং কৰিবা থ্ৰট চক্ৰত, বেছিকে হিলিং কৰিবা থ্ৰট চক্ৰত। পাৰিলে লেপিচ লাজুলি ক্ৰিষ্টেলডাল পিন্ধি ল'বা। আমাৰ ইয়াৰ আগতে ফ্ৰী ক্লাছ হওঁতে মেমে কৈছিলে নে লেপিচ লাজুলি আমাৰ থ্ৰট চক্ৰ বেলেঞ্চ কৰে বুলি। লেপিচ লাজুলি পিন্ধি ল'ব পাৰা, আৰু থ্ৰট চক্ৰত হাত দুখন খুব মোহাৰি লৈ 3rd ডিগ্ৰীত পাইগৈ। এইটো মন্ত্ৰটো মই এতিয়া খালি জাষ্ট তোমালোকক জানো মই তোমালোক আহিবাই বুলি, তুমি এবাৰ হাম এনেকে কৈ চাবাচোন, তোমাৰ আৱাজটো ধুনীয়াকে আহি যাব। মই চোৱা যোনদিনাখন এঞ্জেলৰ ক্লাছ হৈছিল, মই 1.5 ঘণ্টা নন ষ্টপ বকিছো, 1.5 ঘণ্টা নন ষ্টপ বকিছো, একদম পুৰা একেটা স্পীডত। আজিওতো বকিয়ে আছো 1 ঘণ্টাৰ পৰা। আগতে মই নোৱাৰিছিলো, মই আগতে ইমান কথা ক'ব ইমান টাইম কথা, আৰু দিনটোতো ফোনৰ কথাটো ক'বই নালাগে। ৰাতিপুৱা শুই উঠাৰ লগে লগে 7টা বজাৰ পৰা ফোন একদম ৰাতি 10টালৈকে 12টালৈকে, কেইজানি মই এতিয়া ফোন বাজিয়ে আছে, মই চাইলেণ্ট কৰি থৈছো এটা মোবাইল। চ' এইবিলাক কথা পাতিও মই এইটোৱে, কিহৰ কাৰণে মোৰ থ্ৰট চক্ৰ বেলেঞ্চ হৈ আছে এতিয়া। সেইটো কাৰণে তুমি বেছি সময় থ্ৰট চক্ৰত দিবা, আৰু সেই কথাটোত ফকাচ কৰি নাথাকিবা যে মই বেলেগৰ লগত কথা পাতিলে মোৰ কথাটো লাগি ধৰে বুলি। অলপ দিন কৰি চোৱা, তাৰপিছত মোক ৰিজাল্ট দিবা একদম যে মেম ভাল হ'ল। হয় পৰা প্ৰতিষ্ঠা কোৱা। মোৰ এক্সিডেন্ট হৈছিলে, মই ব্ৰেইনৰ পৰা খুব জিনজিনাই থাকে, কেনেকে মই হিল দিম, এক্সিডেন্ট হৈছিল। তাৰপিছত ডাঙৰ এক্সিডেন্ট হৈছিলে,
তাৰপিছত মানে এতিয়া চব ভাল হৈ গ'ল, কিন্তু মোৰতো জিন্দা থাকিল। কেনেকে হিল কৰিম? তুমি হেৰি কৰা, ক্ৰাউন চক্ৰত হিলিং কৰা, ক্ৰাউন চক্ৰত। তেনেকে কৰা। এই হেৰি কৰি এছপিন ক্লাছ কৰি আছো, ক্লাছৰ পিছত কৰি আছো। হাত দুখন আবাহন কৰি ল'বা, আবাহন কৰিলে এনেকে তুমি বেক চাইডে কৰিবা, ইয়াত কৰিবা, হিলিং কৰিবা বেছি সময়। মানে এনেইতো 12 পইণ্ট কৰোঁতে আমি ৰাইট ব্ৰেইন, লেফ্ট ব্ৰেইন আমাৰ বেলেঞ্চিং হৈ গ'ল, বেলেঞ্চিং হৈ গ'ল, বেলেঞ্চিং হৈ গ'ল বুলি কওঁৱেই, এইটোতো কওঁৱেই এফাৰ্মেশ্যন। চব কৰাৰ পাছত এক্সট্ৰা টাইম অলপ বেলেগ সময়, যেনেকে মই জুৰি কলো ভৰি বিষটো এক্সট্ৰা টাইম 5 মিনিট দিয়া, 5 মিনিট 10 মিনিট সময় এক্সট্ৰাকে দিয়া হিলিং কৰোঁতে। 12 পইণ্ট কৰাৰ পিছত 12 পইণ্টটো মই 1 মিনিটকে কৰিব দিছো, ইয়াত 10 মিনিট 5 মিনিট এক্সট্ৰাকে দিয়া। ঠিক আছে, ধন্যবাদ। আৰু কিবা কুৱেশ্যন আছে কাৰোবাৰ? মেম। হয়। মই সুমন মেম, মোক অকণ ভিডিঅ'টো অন কৰিব পৰা নাই, মই বেলেগ এঠাইত আছো মেম। একো নাই, একো নাই, কোৱা। আজি মেম এগৰাকী লেডি, প্ৰেগনেন্ট লেডি, তাই 8 মাহ, তাই বেবীটো ৰাতিপুৱাৰ পৰা পেটত লৰা নাইকিয়া মেম, একদম পুৰা পেইন হৈ আছে, ৰাতিপুৱা পুৰা কান্দা কাটা হুলস্থুল। তাৰপৰা মেম মই গম নাপাওঁ, পিছত কৈছে, তাৰপৰা গলো, গৈ পেলাই মই তাৰপিছত মনে মনে আৰু মানুহে কোনে বিশ্বাস কৰিবও পাৰে, নকৰিবও পাৰে। তাৰপৰা গৈ পেলাই মেম অকমান মনে মনে হিলিং কৰি দিলো, আৰ্কেঞ্জেল মাইকেলক তেওঁকো মাতিলো, আবাহন কৰিলো। তাৰপিছতে যেনিবা বেবীটো মানে কি মেডিকেল নিবলগীয়া হৈছে তাই, কিন্তু একো নাই। ঘৰত থাকোতেই মেম তাৰপিছতে বেবীটো লৰিছে, তাই কৈছে মোক এতিয়াহে পেটটোত দেখোন বাচ্ছাটো লৰিছে। মই বোলো তোৰ একো হোৱা নাই আকৌ। তাৰপৰা তথাপিও মেম মেডিকেললৈ লৈ গৈছে, কিন্তু একো নাই, বেজী 2টা দিলে আৰু লৈ আহিলে। কিন্তু ৰাতিপুৱা পৰা বোলে বেবীটো লৰাই নাছিলে, পেটটো পুৰা টান হৈ আছিলে মেম। দেখিছানে কিমান মিৰাকল ৰিজাল্ট লগে, কিন্তু কোনোবাই লজিক লগাব পাৰে। মই মনে মনে হিলিং যে কৰিছো, মই তেহেঁতক কাকো কোৱা নাই, মই মনে মনে কৰিছো, মানে মনতে ভাল পেলাই কৈছো, আৰু মনে মনে আৰ্কেঞ্জেল মাইকেলক তেওঁক কৈছো বেবীটোকো প্ৰটেকশ্যন কৰা, ডিভাইনৰ বেবীক প্ৰটেকশ্যন কৰা, মাককো প্ৰটেকশ্যন কৰা। তাৰপিছতে মেম কৈ পেলাই মেম 5 মিনিটো নহলে, তাৰপিছত মই হাতটো পেটত দিয়ে আছো লেডিজনী, তাৰপিছতে পেটটোতে লৰিছে মেম। তাৰপিছতে তাই মাকে কৈছে সুমন বা পেটটো দেখোন লৰিছে, মোক লৰিছে আকৌ, বেবীটো শুই আছিলে, তাই মানে ভয় খাব বুলি মেম মই তেনেকে কলো, বেবীটো শুই আছিলে এতিয়া উঠিছে আকৌ, কিয় ভয় খাইছ? তথাপিতো আৰু মেডিকেললৈ লৈ গৈছে, ডক্টৰে কৈছে একো নাই। মই সেইটোতো ভাল কৰিছে, মইতো কওঁৱেই, মই চবকে কওঁ যে হিলিং কৰিলো বুলি মই হিলিং কৰিছো, বা মোতকৈও বোলে কোনোবা ডাঙৰ হিলাৰ আছে হিলিং কৰিছে, মেডিকেল নাযাব নহয়, মেডিকেল যাব লাগে। আমি মেডিচিনো হিলিং কৰি খাব লাগে, মই কৈছিলো নে আগৰ ক্লাছত? মই মেম কিয় যাব দিছো, তেহেঁতে কিবা হাৰিব পাৰে ন মেম, তেওঁলোকৰ মনৰ শংকাৰ কাৰণে মেডিকেল লৈ গৈছে, কিন্তু পেইন হৈ আছিল, বহুত পেইন হৈ আছিলে, সেইটো কাৰণে বোলে ডক্টৰে বেজী 2টা দিছে আৰু ৰখা নাই আৰু লৈ গুচি আহিছে। কিন্তু এতিয়া বৰ্তমান ভাল, আৰু বিশেষকে ৰাতিপুৱা 8টামান বজাৰ পৰা বোলে বেবীটো লৰা নাছিলে বুলি কৈছে। তাইক 3টামান বজাত মই গম পাওঁ, 3টামান বজাত তেতিয়া মই পেটত তেনেকে হাত টাচ কৰি পেলাই মই মানে ৰেখীয়া বাহন কৰি হিলিং কৰিছো মনে মনে। তাৰপিছতে মই একদম 5 মিনিটতে আৰু মনটো ভাল লাগি গৈছে, মোৰ কান্দি পেলাইছো মেম। থেংক ইউ, আকৌ থেংক ইউ, তুমি মোক এইখিনি যদি তেওঁৰ বেবীটো যদি মানে ফিল কৰিলা, হাৰ্টবিট ফিল কৰিলে, তুমি ব্লেছিং পালা, সেই তাৰ পৰা অকমান ব্লেছিং মই পালো। মই শুনা, মই সদায় থেংক ইউ। মই এটা কথা আৰু এটা মই কথা কৈছো, আজি মই ইয়াত 20 জনী ষ্টুডেন্ট আছে, মই 20 গৰাকী ষ্টুডেন্টক মই ৰেকি শিকালো। 20 গৰাকী ৰেকি শিকি তেওঁলোকে প্ৰত্যেক গৰাকীয়ে 5জনকে হিলিং দিলে, সেই 5জনৰ ৰিজাল্ট পালে। মই 20 জনীক যেতিয়া 5জনকে হিলিং কৰিলে, সেই 5জনৰ হিলিঙৰ যিটো ব্লেছিং, সেই ব্লেছিং খিনি মোৰ তালৈ আহে। সেই তাৰ পৰা অলপ অলপ ব্লেছিং মোৰ তালৈ আহে, কিন্তু মই শিকোৱাৰ কাৰণে তোমালোকে ঠিক তেনেকে মোৰ পৰা বহুত বহুত ধন্যবাদ মেম, আপোনাক বহুত বহুত ধন্যবাদ। থেংক ইউ। মই কৈ আছো, মোৰ এই ব্লেছিং খিনি মই যিটো ব্লেছিং পালো মোৰ পৰা, সেই ব্লেছিং খিনি মোৰ গুৰুসকললৈও যায়, কাৰণ মই গুৰুসকলৰ পৰা শিকিছো ন। সেইকাৰণে মই কওঁ সদায় ৰাস্তাত গৈ থাকোতে কাৰোবাক বিপদ দেখিলে হিলিং কৰি থৈ যোৱা। মেম, হয়, মই যেতিয়া মানে হিলিং কৰি তেহেঁতৰ ৰুমৰ পৰা ওলাই আহিছো, ক'লা গাত মানে হালধীয়া ফুটফুট আছে, মানে তেওঁ আহি পেলাই মোৰ মূৰৰ ওপৰেদি এনেকে উৰি ফুৰিছে। তাৰপিছত মই তেওঁক মনে মনে কৈছো ধন্যবাদ, তোমাক বহুত বহুত ধন্যবাদ। মানে তেওঁক মই আৰ্কেঞ্জেল মাইকেল বুলি তেওঁক কৈ তোমাক বহুত বহুত ধন্যবাদ, তুমি প্ৰটেকশ্যন দিলা, তোমাক বহুত বহুত ধন্যবাদ দিছো। তাৰপিছত মই গুচি আহিছো আৰু ভিতৰলে, মানে আঁতৰি গুচি আহিছো তাৰ পৰা। তেওঁ মোৰ ওচৰতে কিন্তু ঘূৰিয়ে আছে মেম। হয়,
এঞ্জেলে কানেকশ্যন কৰিয়ে থাকে সকলোকে, মোৰতো ক্লাছ কৰিলে এঞ্জেল আহে। বাকী আৰু কিবা ডাউট আছে? আজি ক্লাছত 7 চক্ৰ শিকালো আৰু ডিষ্টেন্সত 7 চক্ৰ কিমান কৰিব লাগে শিকালো। কালি ক্লাছ নকৰো, কালি মই এঞ্জেলৰ ক্লাছ কৰিম, শুকুৰবাৰে মই ক্লাছ নকৰো কিয় কাৰণে শুকুৰবাৰে মোৰ হাজবেণ্ডৰ ইভিনিং ডায়েলিচিছ থাকে। মই 7টা বজাত আহি লৰালৰিকে ক্লাছটো কৰিলে মোৰ হেৰি হ'ব। মই মানডে ক্লাছ কৰিম, মানডে আৰু টিউজডে ৱেডনেছডে মই চাগে ক্লাছটো শেষ কৰিম। এঞ্জেলৰ ক্লাছো আছে। মই কৈছিলো ৰূপাঞ্জলি মাৰ যে সেই কথাবোৰ পাহৰি তুমি কৈছিলা মাক তুমি হিলিং কেনেকে কৰিব লাগে সেইটো শিকিছিলা। মই কৈছিলো তোমাক ক্লাছত মোক কৈছিল মাক তুমি 12 পইণ্ট কৰাই ললা, কানেকশ্যন কৰি ললা। মা লগতে থাকে না তোমাৰ? নহয়, মা আহিব আজিৰ পৰা তুমি কানেকশ্যন কৰিবলৈ শিকিলা। মাক সঞ্চালন কানেকশ্যন কৰি ল'বা, 12 পইণ্টটো দিবা। আগতে অৰা ক্লিক কৰি ল'বা। আগে মই ৰেকি ল'ব লাগিব। তুমি ৰেকি শিকিলাই দেখোন এতিয়া। হিলিং কৰি ল'ব লাগিব নিজৰ। শুনা, মই আৰু এটা কথা কওঁ, আমাৰ এটা ভুল ধাৰণা আছে। হয়, আমি নিজক হিলিং কৰিব লাগে, কিন্তু কেতিয়াবা তোমাৰ আচলতে এনেকুৱা তুমি আজি বোলে মই বোলে হিলিঙে কৰা নাই, ৰাতিপুৱাৰ পৰা 7টা 8টা 10টালৈকে মই হিলিং কৰা নাই, কিন্তু মোৰ এটা ক্লাইণ্ট আহি গ'ল, ক্লাইণ্টটো বহুত চিৰিয়াছ। এতিয়া মোৰ ওচৰলে বহুত চিৰিয়াছ পেচেণ্ট আহে, যাৰ নেকি ICUত থাকে। বহুত আহে। মোৰ আজি 2 3 দিনৰ আগতে মই ICU পেচেণ্টক হিলিং কৰিছো। তেওঁ এতিয়া গুৱাহাটীৰ পৰা ঘৰ গ'ল, যোৰহাটৰ আছিলে পেচেণ্টটো। তেনেকুৱা হিলিং আহিলে মই কি ভাবিম নেকি ৰ'বা মই মোৰ নিজৰ হিলিং 12 পইণ্ট কৰি লওঁ, তাৰপিছত তোমাক সেইটো কাৰণে এইটো ভুল ধাৰণাটো আঁতৰাবা। প্ৰটেকশ্যন কৰি ল'বা। হিলিং কৰিব লাগে। প্ৰটেকশ্যন কৰোতে কিমান লাগে? 2-3 মিনিট। চকুৰে প্ৰটেকশ্যন কৰি লৈ পিনি হিলিং কৰা। কেতিয়াবা আমি শুনা, আমি ডেইলি হিলিং কৰিব লাগে হয়, আৰু আমাৰ অভ্যাসগত ভাৱে পৰিণত হৈ গৈছে যে হিলিং কৰিমেই। কিন্তু আৰু এটা কথা, কেতিয়াবা আমি আজিয়ে এক্সাম্পল এটা দিওঁ। মই আজি ৰাতিপুৱা 3:30 বজাত সাৰ পালো। সাৰ পাই লৈ মই বোলো 3:30 বাজিলে, মই নিজৰ হিলিংটো কৰি লওঁ। আজি মোৰ 5টা বজাৰ পৰা ক্লাছ আছে। মোৰ 5টাৰ পৰা 6টালৈ মই ক্লাছ এটা কৰি আছো। ত' মই নিজক হিলিং কৰি থাকোতে মই টোপনি গুচি গলো। মই 1টা নে 2টা পইণ্টে কৰিলো নে বেছি কৰিলো নাজানো, কাৰণ 3:30 বজাত টোপনিটো বহুত গভীৰ টোপনি হয়। তাৰপিছত মই সাৰ পালো ডাইৰেক্ট 5:30 মোক ক্লাছো কৰিব নোৱাৰিলো। মই এতিয়া 1টাই হিলিং কৰিলো নে 2টা হিলিং কৰিলো, তাৰপিছত মই ক্লাছ কৰি ইফাল সিফাল কৰোতে মই আজি মোৰ হিলিংটো কৰা নহ'লগৈ 2টামান 3টামান বজালৈকে। কেতিয়াবা এনেকুৱা হিলিং আমি থাকি যাব পাৰে। কেতিয়াবা বিয়া খাব গলো, কাৰোবাৰ ঘৰত দুদিন এদিনৰ কাৰণে ফুৰিবলৈ গলো, আমি হিলিং নকৰিবও পাৰো নিজৰ বডি। কেনেকে তুমি বিয়া ঘৰত হিলিং কৰিবা? হয়, দাবি ল'ব লাগিব নেকি ৰাতিপুৱা যদি কৰো? নালাগে। মই আগতেও কৈছো, কোনো এনেকুৱা কথা নাই একদম গা ধুই চাকি বন্তি জ্বলাই মন্দিৰত গৈ কেনে হিলিং কৰিম। মই আগৰ ক্লাছত তুমি শুনা নাই চাগৈ, মই কৈছোৱে 1 নম্বৰ ফাৰ্ষ্ট অফ অল কথা কৈছো, ৰেকি কোনো ধৰ্মৰ ৰিলেটেড নহয়, ধৰ্মৰ লগত ৰিলেটেড নহয়। ৰেকি কোনো গা পা ধুই একদম শুদ্ধ হৈ একেবাৰে বগা কাপোৰ, ধুনীয়া চাফা কাপোৰ পিন্ধি হিলিং কৰিব লাগে নহয়। ৰেকি মই ক'লোৱে দেখোন, মই 3:30 বজাত সাৰ পাই লৈ কি কৰিম বুলি ভাবি বিচনাতে আবাহন কৰি হিলিং কৰি থাকোতে কেইটা পইণ্ট কৰিলো মই গম নাপালো নহয়। ৱাটাৰ চাৰ্জ কৰিবলৈ বোলে গা ধুই ল'ব লাগিব, সেনেকুৱাও কথা নাই। আমিতো ৱাছৰুম যদি ৰাতি শুই থাকো, শুই উঠি লৈ পিনে ৱাছৰুম ৰাতিপুৱা বোলে আমি কি কৰো, ইউৰিন পাছ কৰো। যেতিয়া যাম তেতিয়া হাত ভৰিকেইটাতো এটলিষ্ট আমি ধুইয়ে আহো। তেতিয়া হিলিং কৰিলা। মেম এইখিনি কৈ দিয়ক। মাক হিলিং দিয়া। মাক হিলিং দিয়া। তাৰপিছত তুমি সেইটোৱে মাক তাৰপিছত কানেকশ্যন কৰি ললা। কানেকশ্যন কৰি মা তোমাৰ সন্মুখত ৰখি আছে, দেখিছা মায়ে তোমাক কৈছে, তুমি তেতিয়া হিলাৰ, মাৰ হিলাৰ হয়। তোমাক কৈছে যে মোক এইটো মোৰ প্ৰব্লেম হৈছে, তুমি মোক হিলিং কৰি দিয়া। ভিজুৱেলাইজ কৰিবা, চকু বন্ধ কৰি ল'বা। হিলিং কৰোতে সদায় চকু বন্ধ কৰি ল'লে এফেক্টটো ভাল হয়। মাক তাৰপিছত সৰু কৰি ল'লা। প্ৰথমতে মাৰ নেভেলটো তোমাৰ নেভেলৰ লগত কানেক্ট হোৱা দেখিবা। ডিষ্টেন্স হিলিং কৰোঁতে সদায় নেভেল টু নেভেল কানেক্ট হোৱা দেখিব লাগিব। কানেক্ট হ'ল, কানেক্ট হোৱাৰ পিছত লাহে লাহে সৰু কৰিলা, কোচত ল'লা, কোচত লৈ অৰাটো ক্লিন কৰিলা, 12 পইণ্ট কৰি ল'লা। 12 পইণ্টটো জানা ক্ৰাউন চক্ৰত, ইয়াত তেওঁ যিহেতু কথা পাহৰি যায়, ইয়াত হিলিং দিয়া। যিমান পাৰা যিমান সময় লোকেল পইণ্টত হিলিং দিয়া।
বুজি পাইছা? গুৰুমা হয় মই অনামিকে কৈছো এই আপুনি এতিয়া যে কৈছিলে যদি আমি কৰবাত যাওঁ দুদিন মান যদি হেৰি কৰিব নোৱাৰো সেইটো মানে তেতিয়া কি কৰিব লাগিব কৈছিলে এবাৰ যদি শুনা আমি কৰবাত গলো কৰবাত যাওঁতে কাৰোবাৰ বিয়ালৈ গলো তুমি অলপ দিন আগতে বিয়া খাব গৈছা বিয়া ঘৰত গৈ লৈ ৰ'ব দেই মই 12 পইণ্ট হিলিং কৰি আহো এনেকেতো ক'ব নোৱাৰিবা ৰাতি যেতিয়া বিচনাত যাবা এইটো কৈছো বাৰু আগতে বিচনাত গলে এটলিষ্ট আমি বিচনাত যোৱাৰ আগতে আমি কি কৰো মোবাইলত ৰিলচ চাওঁ মই চাওঁ দেই মই মিছা কথা নকওঁ মই সঁচাকে চাওঁ ৰিলচ মই ৰাতি বিচনাত উঠাৰ লগে লগে সেই ৰিলচ চাই কি হয় মই নাজানোগৈ সেই ৰিলচ চাওঁতে 2 মিনিট সময় আমি কমকে চাম সেই 2 মিনিট সময়ত আবাহন কৰি লৈ পিনি হাত চক্ৰৰ হাত দি লৈ পিনি টোপনি গলো ৰেকি এনাৰ্জিয়ে জানে আমাক ক'ত হিলিঙৰ দৰকাৰ হৈছে আৰু সদায় ৰেকি ৰাতিপুৱা হিলিং কৰাৰ পাছতো তোমালোকে ৰেকিক আবাহন কৰি লৈ হাত দুখন হাত চক্ৰত দি শুবাচোন ৰাতিপুৱা বহুত এনাৰ্জেটিক ফিল কৰে উঠি আহোঁতে সেই ৰেকি শক্তি আহা মানুহবিলাকে যে বেয়া সপোন দেখা দূৰ হব ৰাতিপুৱা শুই উঠি একদম এটা ফ্ৰেছ মাইণ্ড হৈ কেনে উঠি আহিবা হয় সেই হাত চক্ৰত দি হেবিটে হৈ গৈছে তাৰমানে মানে 12 পইণ্ট কৰাৰ পিছত ৰাতি বিচনাত শুলে সদায় ৰেকি আবাহন কৰি হাত চক্ৰত হাতখন দি শুই যাওঁ এতিয়া ইপচিতা এতিয়া কিমান আগলে গৈ আছে ইপচিতা এতিয়া নিউমলজি একদম প্ৰফেচনেল নিউমলজিষ্ট হৈ গ'ল মানে আপোনাৰ কাৰণে মেম থেংক ইউ তই ভাবা থ্যাংক ইউ সো মাচ মেম মুস্তাফা কক এই ৰুট চক্ৰত হাতখন দি শুলে থাকিলে হ'ব নাই ৰুট চক্ৰত হাত দি শুলে মানে তো আপোনাৰ ৰুট চক্ৰ বেলেঞ্চ হ'ব কিন্তু হাত চক্ৰত যদি বেলেঞ্চ কৰে গোটেইখিনিও পাব কৰক যে হেৰি কৰি পিনি যদি আপোনাৰ প্ৰব্লেমটো ৰুট চক্ৰত বেছিকে হৈছে আৰু এভৰি টাইম মোৰ ৰুট চক্ৰ ইনবেলেঞ্চ হৈ আছে কৈ নাথাকিব মোৰ পইচা নাই মোৰ পইচা ব্লকেজ হৈ আছে এইবিলাক কাৰো আগত নকব বেলেগৰ আগত আমি যিমান কম নহয় সিমান ব্লকেজটো আহি যায় মেম কেতিয়াবা হাত চক্ৰত আপোনাৰ হিলিং কৰি থকা অৱস্থাত খুব কঁপি থাকে বুকুখন কিয় বা আপোনাক সুধিম বুলি ভাবি থাকো যোনটো পইণ্টত হিলিঙৰ দৰকাৰ সেইটো পইণ্টত এটা কিবা নহয় কিবা চিমটম দেখায় তোমাৰ হাৰ্ট চক্ৰত বেছিকে লাগে যেনেকে মই এতিয়া মুস্তাফাই ক'লে মই ৰুট চক্ৰত তেওঁ গম পায় তেওঁ ৰুট চক্ৰ ইনবেলেঞ্চ হৈ আছে বুলি আৰু তেওঁ বেৰা সেইটো এফাৰ্মেশ্যন দি আছে মোৰ ৰুট চক্ৰ ইনবেলেঞ্চ মই ৰুট চক্ৰত হিলিং কৰিম হাতৰ পৰা আহি গুচি যায় গৈছিলে হাতখন সেইটো কাৰণে মানে ৰুট চক্ৰত হিলিংটো বেছি দিছে আছো মানে 1 ছেকেণ্ডৰ পৰা আঁতৰি যায় আৰু ইপচিতা কি কৈছা আপুনি যদি ভাবি থাকে মোৰ মনিটাৰী প্ৰব্লেম সদায়তো সেইটোত আমি হিল কৰি দিয়া যায় ন সো সেই বস্তুটো ক'বই নালাগে সেইটো মানে হিলিং কৰা নিচিনা হৈ যায় আমাৰ এইটোৱে মেনিফেষ্ট হৈ যায় মই এইটো কৈছো ফোকাসটো আমি যোনটোত আছে সেইটো ফোকাস কৰো মই আগতে ক'লো না ফোকাস ক'ত কৰিব লাগে আমি ক'ত চাব লাগে আমি য'ত আছে তাত চক আমি 10% টকাটো চাই লৈ মোৰ আছে মোৰ গাড়ী আছে মোৰ আমুক আছে মোৰ ঘৰ আছে এই বস্তু মানে চাই সেইটো 100% কৰিব লাগে যদি আমি ফোকাস কৰো যোনটোত আছে তাত কৰি আমি 100% আমি ফেলাই দিওঁ ন তেতিয়া আমাৰ লাইফটো স্মুথলি যায় আমি যদি মানে কৈ থাকো যে মোৰ একো নাই মোৰ গা বেয়া চাবাচোন আমাৰ বেমাৰবিলাক সাইকোমেট্ৰিক বুলি কওঁ কিয় আমি ভাবি লওঁ মোক কোনোবা মোৰো হয় বাৰু নোহোৱা নহয় মই কৈছো কোনোবা চিংৰা এটা খাব দিলে চিংৰাটো নাখাওঁ গেছ হ'ব মই এইটো নাখাওঁ আমুকটো হ'ব এই আমি মাইণ্ডত ভৰাই ললো না বস্তুটো সেইটোৱে হয়গৈ তুমি নোহোৱা বিন্দাস খোৱাচোন নহয় কিন্তু খোৱাৰ আগতে তুমি এফাৰ্মেশ্যন দি ললা খাম জানো এইটো হ'ব নহয় বুজি পালা খোৱাৰ আগতে আমি যদি চিংৰা খোৱাই নাই চিংৰা খোৱাৰ আগতে আমি কৈ দিলো গেছ হ'বই ভয়কে খালো অকমান কিবা চিংৰাটো খাইছিলো ন সেইটো কাৰণে হ'ল বুজি পাইছা মই কি ক'ব বিচাৰিছো মইতো ৰাতিপুৱা উঠি 1 গ্লাছ গাখীৰ চাহ মই একোৱে দিগদাৰ নহয় লাগিবই মানে মোৰতো আজিকালি গেছৰ প্ৰব্লেমে নাই আমি ল
মানে ফ'কাছ এপ্ৰিচিয়েট উৎসাহিত কৰিব লাগে আমি মানুহক উৎসাহিত কৰিব লাগে আমাৰ ভাইব্ৰেচন ল অফ ভাইব্ৰেচনটো আমি পজিটিভ কৰিব লাগে আমি এইখিনি কৰি যদি এইকেইটা বস্তু যদি আমি কৰো নহয় ল অফ গ্ৰেটিটিউড ভগৱানক ইউনিভাৰ্চক গ্ৰেটিটিউড দিব লাগে চাবা লাইফ স্মুথলি মোৰ এই 4টা শব্দ মনত ৰাখি কেনে কৰি যোৱা উশাহটো লৈছো এৰিছো আকৌ উশাহটো সোমাইছে ঠিক তেনেকে পইচা খৰচা কৰা মই কোৱা নাই কি একদম আজি গৈ লৈ পিনি বোলে একেবাৰে মলত গৈ লৈ পিনি বোলে মোৰ বোলে যিকেইটা আছে গৈ তাৰা বেগ কিনি ললো তাৰপিছত বোলে একেবাৰে সেনেকুৱাও নহয় আৰু নিজৰ মন যোৱা বস্তুটো কিনিবও লাগে নলগাও নহয় কিন্তু খৰচা কৰিব লাগে খৰচা কৰিলেহে এইটো বিলিফ চিষ্টেম নাৰাখিবা এইটো বিলিফ চিষ্টেম মাইণ্ডত নাৰাখিবা খৰচা কৰিলো মোৰ পইচা শেষ হৈ যাব এজনী বৰ খৰচী পইচা নাথাকিব এইবিলাক আগতে আমি মাইণ্ডত সোমোৱাই লৈছিলো আমাৰ থিংকিংটোৱে সেনেকুৱা ন যে পইচা খৰচ কৰিম আৰু নাহিব কিন্তু সেইটো বস্তু কিন্তু সেই বস্তুটো ৰাখিবই নালাগে এইটো মানি মানে ফ্ৰিকুৱেঞ্চিটো আমি ল' কৰি লৈ আছো ন নিজৰ আৰু কিছুমানে কি ভাবে আগতে আমি ভাবিছিলো মোৰ ঘৰত হৈছিলে দৰমহা আহিলে কি হব দৰমহানো কেইদিন থাকিব শেষেই হৈ যাব চেলাৰী পালে কি হব চেলাৰী পালে দেখোন আমুকক গাখীৰত দিওঁতে আমুকত দিওঁতে তামুকত দিওঁতে শেষেই হব মাহটো কেনেকে চলিব সেই বিলিফটো ফাৰ্ষ্টৰ দিন দৰমহা পোৱা 1 তাৰিখে আমি ভৰাই লৈছিলো বিল দিলো বিল দিব লাগিব আমুক দিব আৰে বিল দিছো কেলে বিল দিছো গাখীৰৰ বিল দিছো আমি গাখীৰ খাইছো বিল দিছো থেংক ইউ ফূৰ্তি কৰি কেনে বিলখন দিও বুজি পাইছে মনটো ফূৰ্তি কৰি বিলখন দিওচোন সেই ভাইব্ৰেচনটো আহিব আজি মই ৰেষ্টুৰেণ্টত খাবলৈ নাযাবি ৰেষ্টুৰেণ্টত খাবলৈ গ'লে মানে পইচা খৰচা হ'ব সেইখিনি সেই ৰেষ্টুৰেণ্টত খোৱা পইচাখিনি দি 1 বস্তা চাউল কিনিব পাৰিম হ'বনে মই এটা কথা কওঁ মোৰ মনত পৰিছে এইটো কথা তেতিয়া মই গুৱাহাটীত আছিলো মোৰ মানে এই কথাটো পটককে কিয় মাইণ্ডত আহিলে নাজানো উদেশনা হলত হিয়া দিয়া নিয়া চিনেমাখন লাগিছিলে উদেশনা হলত লাগিছে আমি থাকো তেতিয়া জাপৰি আমি তেতিয়া গুৱাহাটীত আছিলো তাৰপিছত মোৰ ওচৰৰ মানুহজনীয়ে ক'লে যে আমি চাবলৈ যাওঁ ব'লা মুভিখন কিমান যাব ল'ৰা ছোৱালী চব মিলি লৈ কিমান তেতিয়াতো টিকেটৰ দাম বেছি নাছিলে চাগৈ এইখিনি পইচা খৰচা নকৰো নেকি এইখিনি পইচা দি মই বেলতলা বজাৰত এবেগ চব্জি বজাৰ কৰিব পাৰিম মই সেই মানুহগৰাকীক কৈছিলো মাইণ্ডছেটটো এতিয়া মুভিৰ টিকেট কিমান হ'ল বিন্দাছ গৈ চাব পাৰো কিয়নো মাইণ্ড বিলিফ চিষ্টেমটো বঢ়াই ললো ন আমি পাৰিম কৰিম মোৰ ক্লাছত বহুত কাহিনী এক্সাম্পল বেছিকে দিয়া যায় ক্লাছ কিন্তু এই এক্সাম্পল বিলাকে মই ভাবো তোমালোকক হেল্প হ'ব হয় বিলিফ চিষ্টেমটো চেঞ্জ কৰিব পাৰিম ন মেম আৰু এটা কথা মানে মোৰ খুৰা এজনৰ মানে পইচা অলপ ফচি আছিলে আৰু মানে বহুত দিন হ'ল দিম সদায় কয় কিন্তু মানে সদায়তো সদায় কালিয়ে হৈ যায় মানে পইচা নাপায়ে মানে তেনেকুৱা হৈ গ'ল তাৰপিছত এসপ্তাহ মান 7 দিন মান হৈছে 7-8 দিন মান হৈছে আৰু মই এঞ্জেল নাম্বাৰো দিলো তাৰপিছত চুইচত দিলো এতিয়া আপোনাৰ মোক আজি কৈছে পাবলগীয়া পইচাটো বোলে মই পালো আজি পাইছে মানে গম পাইছে কিমান মিৰাকল দেখিছানে বিলিভ কৰিছানে যে পাবলগীয়া পইচাটো পাই গ'ল এঞ্জেল নাম্বাৰ মানে ইমান দিন আপোনাৰ 2 মাহ মানৰ পৰা সদায় কয় দিম কিন্তু মানে নাপায়ে পইচাটো মানে এনেই কৈ থাকে যেতিয়া ধৰক এঞ্জেল নাম্বাৰ দিলো সদায় লিখে হাতত আৰু আপোনাৰ চুইচৰটো সদায় মাতিয়ে থাকে তাৰপিছত মোক কৈছে পাবলগীয়া পইচাটো পালো মানে মোক খবৰটো দিছে আৰু মোৰ তেতিয়া ভাল লাগিছে আৰু থেংক ইউ দেই বোলো বহুত থেংক ইউ মই বেছি সময় কিজানি মানিৰ ওপৰতে ক'লো বিলিফ চিষ্টেমটো চেঞ্জ কৰিব ক'লো তোমালোকে বুজি পাইছে নে পোৱা নাই নাজানো কৰিবা কৰি চাবা আমি ৰেকিৰো ক্লাছত মই কিছুমান এক্সট্ৰা বুজাবলৈ সদায় ট্ৰাই কৰো সদায় মনোযোগ দিবলৈ ট্ৰাই কৰো আগৰ ক্লাছত এতিয়া কোনোবা ক'ৰবাত ছেকেণ্ডেৰী আমাক আগতে এনেকুৱা শিকোৱা নাছিলে মই আৰু নতুন যেন শিকাব পাৰো তোমালোকক মোক তেনেকে তোমালোকে উৎসাহিত কৰিবা যেনেকে মই কৈছিলো অলপ দেৰি আগতে মোক গ্ৰুপত আহি মেছেজ এটা দিবা ক্লাছ কৰি ভাল পালো নে নাই এই এঞ্জেল নাম্বাৰটো ক'ব নেকি কিহৰ মানি ৰিটাৰ্ণ হোৱা মোৰ মানি ৰিটাৰ্ণ হোৱা মানি পাবলে মানি আহিবলে কাৰণে এটাই মই এঞ্জেল নাম্বাৰ ইউজ কৰো 52074180 520741 যিটো নেকি মোৰ ইয়াত এই যিবোৰ পইণ্টছৰ ক্ৰিষ্টেলডালত চেম নাম্বাৰ লিখা আছে
5207 আগতে মই হাতত লিখো 5207418088 আৰু লগতে গিফ্ট কাউন্ট এণ্ড ৰাছ কাউন্ট বা ডিভাইন কাউন্ট বা ৰাছ কাউন্টটো একচুৱেলি ফচি থকা পইচা ওলাবৰ কাৰণে ৰাছ কাউন্ট আৰু এটা কৰিবা যোনজন মানুহৰ ওচৰত ফচি আছে মানুহজনক ইমাজিন কৰি ল'বা মই তোমাক ধন্যবাদ দিছো তুমি বেয়া মানুহ নোহোৱা মই জানো তুমি মোৰ পইচাটো ঘূৰাই দিবা এনেকে প্ৰথমতে এইটো এফাৰ্মেশ্যন দিবা তাৰপিছত তুমি মোৰ পইচাটো ঘূৰাই দিলা তাৰ বাবে ধন্যবাদ এনেকৈ মেডিটেশ্যন কৰি কেনে ৰাছ কাউন্ট ডিভাইন কাউন্ট 5207418088 মাতা ৰাছ কাউন্ট ডিভাইন কাউন্ট ন মেম হয় ৰাছ কাউন্ট ডিভাইন কাউন্ট এইটো মেম এইটো হয়নে 54479592 মানি ধেৰ আছে মোৰ লগত ফ্ৰিকুৱেঞ্চি মোৰ লগত ভাইব্ৰেচনটো মিলি যোৱাটো হৈছে 52074180 আচ্ছা বুজি পালা ওকে মই মানিৰ ওপৰত বেছিকে কাম কৰোঁ সবকে কোৱা বাইদেউ ইউৰিক এচিড 12 পইণ্টত হিলিং কৰি কিনে মণিপুৰ চক্ৰত বেছিকে দিবা আৰু য'ত হৈছে তাত বেছিকে দিবা মণিপুৰ চক্ৰত কিহৰ কাৰণে আৰু কিডনি কিহৰ কাৰণে আমাৰ টক্সিক বেয়া বস্তুখিনি উলিয়াই নিদিয়াৰ কাৰণেতো গাঁঠিত ইউৰিক এচিড হয়গৈ ন বেয়া বস্তু জমা হৈ থাকে আৰু সাইকিক সাৰ্জাৰীটো শিকা নাই যোনে 3rd ডিগ্ৰীত গৈছিলে তেওঁলোকে সাইকিক সাৰ্জাৰী কৰিব পাৰে মই তেনেকে মোৰ ল'ৰাক কৰিছিলো ভাল পাইছে চকৰে শিকি সেইটো ল'ৰা ছোৱালীক টাচ হিলিং দিব পাৰিম আৰু যদি টাচ হিলিং দিলে তাহাঁতি বেয়া পায় এইটো ৰুমত থাকি সেইটো ৰুমতো ডিষ্টেন্স হিলিং দিব পাৰে লগতে থাকে কাৰণে টাচ হিলিং দিম বুলি ভাবো আৰু টাচ হিলিং দিলে বেছি ভাল লাগে কিন্তু মই বেলেগ মানুহক টাচ হিলিং দিবলৈ কেলে নিদিওঁ মই ডিম্পিক বাইদেউ এগৰাকীক দিছিলো কিমান মিৰাকল ৰিজাল্ট পাইছে খালি ডিম্পিও কিজানি ফাৰ্ষ্ট টাইম তেওঁকে দিছে লাষ্ট টাইম তেওঁকে দিছিলো বাহিৰত গৈ লৈ দিবগৈ লগা হৈছিলে মেম এগৰাকীক তেওঁ মানে একদম ৰিকুৱেষ্ট কৰাৰ পাছত কিন্তু মই বেলেগক দিবলৈ মই পাৰ্মিশ্যন নিদিওঁ কেলে আমাৰ কিছুমান পইণ্ট এনেকুৱা আছে যিকেইটা পইণ্টত আমি যদি বাইচেঞ্চ ধৰো তেওঁলোকে ভাল নাপালে এতিয়া চাপোজ মই যদি এগৰাকী লেডিক দিলো তেতিয়া একো কথা নাই মই এগৰাকী জেন্টছক মই ৰুট চক্ৰত দিব নোৱাৰিম আৰু জেন্টছে আমাৰ হাৰ্ট চক্ৰত ৰুট চক্ৰত দিব নোৱাৰিব কেতিয়াবা কোনোবাই কিবা এটা কৈ দিবও পাৰে বুজি পালা মই ডিষ্টেন্সত সেইকাৰণে মই বেছি ভাল পাওঁ ডিষ্টেন্স হিলিং কেনেকে দিয়ে মেম ক'লো নহয় আগৰ নেক্সট ক্লাছত বুজাম এতিয়া যদি মই ক'বলৈ যাওঁ বহুত দীঘল হ'ব গ্ৰুপত ভিডিঅ' দি দিব ডিষ্টেন্স হিলিং বুলি ঠিক আছে মেমৰ ভিডিঅ' এটা আছে ডিষ্টেন্স হিলিঙৰ দি দিবা দিয়া আছে নহয় এখেত কালি দেৰিকে জইন হৈছিলে মানে ফাৰ্ষ্ট ডিগ্ৰীত নাপাইছিলে মানে আমি দেৰিকে হৈছিলো গুৰুমা মই হেৰি সাইকিক সাৰ্জাৰী কৰি মোৰ হাজবেণ্ডৰ হেৰি হৈছিলে আপোনাৰ পেটত মানে বইল এটা হৈছিলে এই খুব সোনকালে ৰিকভাৰী হৈ গ'ল মই সাইকিক সাৰ্জাৰী কৰিলো আপোনাৰ এসপ্তাহৰ ভিতৰত ৰিকভাৰী হৈ গ'ল বহুত মিৰাকল ৰিজাল্ট দিয়ে সাইকিক সাৰ্জাৰী একদম ফিল কৰি পিনে কৰিব লাগে তেওঁক মানে হেৰি মানে যেতিয়া ৰিজাল্ট সাইকিক সাৰ্জাৰী কিডনি ষ্টন ওলাইছে মোৰ হয় মানে আল্ট্ৰাসাউণ্ড কৰিব যাব দিছো তাৰ দুদিনৰ আগত পৰা মই সাইকিক সাৰ্জাৰী কৰি আছিলো তাৰপিছত আল্ট্ৰাসাউণ্ডো কৰিলে তাৰপিছত ক'লো নহয় তুমি এবাৰ গুৱাহাটী যোৱা গৈ পেলাই তাতে ভালকে দেখাই লোৱা ডক্তৰ এজনক কি কয় ডক্তৰে আল্ট্ৰাসাউণ্ডতো গম পালে সৰু বইল এটা হৈছে তাৰপিছতে আপোনাৰ হেৰি তাত MRIও কৰিলে ডক্তৰে ক'লে যে হেৰি একো নাই এন্টিবায়টিক খালে এইটো ভাল হৈ যাব আৰু আনিলে এন্টিবায়টিকো কমপ্লিট নকৰিলে 5 দিন মান খালে 10 দিন মানৰ কাৰণে দিছিলে তাৰপিছতে এন্টিবায়টিক খালে বোলে বহুত হেৰি লাগে অকমান মানে গাটো বেয়া লাগে নাখাওতে বোলে এতিয়া ভাল বহুত সোনকালে ভাল পাই গ'লগে মই এতিয়া যে গুৱাহাটীত যিগৰাকী মই কৈছিলো যে ICUত আছিলে বুলি যে তেওঁ পেনক্ৰিয়াছত পুৰা প্ৰব্লেম পেটৰ বিষ একদম যোৰহাটত নোৱাৰিলে ইমানে পেটৰ বিষ তেওঁ বিষ কমাবই নোৱাৰিলে যোৰহাটত 2 দিন থাকিলে 2 দিন থাকি বিষ কমাৰ পিছত মোক সুধিছে গুৱাহাটীলৈ ৰেফাৰ কৰিছে মই লৈতো যাবলৈ দিবেই কাৰণ তুমি ইমান চিৰিয়াছ পেচেণ্টক ৰ'বা মই ৰেকি হিলিং কৰিম তুমি ডক্টৰক দেখাব নালাগে এনেকৈতো কেতিয়াও নকওঁ আমি তাৰপিছত 2 দিন থাকিলে তাৰপিছত এপলত নিলে গুৱাহাটী এপলত মাত্ৰ ICUত 2 ৰাতি থাকিছে পিছদিনাখন কেবিনত আনিছে তাৰ পিছদিনাখন যোৰহাটলৈ আহিলে এতিয়া
মোক কৈছে কালি যে ডিম্পিয়ে চিনি পায় পাহি পাহিৰ লগৰ হয় পাহিক লৈ আমি আপোনাক ডিপুত লগ কৰিবলৈ যাব বোলে মোৰ হাজবেণ্ডে আপোনাৰ কাৰণে মোৰ হাজবেণ্ড বোলে ঘূৰি আহিছে এনেকে কৈছে মই কৈছো নহয় সেয়া ইউনিভাৰ্চিটি কৰিছে মই যদি ক'লো হয় যোৰহাট পৰা তুমি গুৱাহাটীলৈ নিনিবা এনেকুৱা কোনো কথা নহয় যাব লাগে চাব লাগে আৰু টেবলেট যেতিয়া তুমি টেবলেটটো খোৱা আমি কেতিয়াবা টেবলেট ময়ো কেতিয়াবা খাব লগা হ'ব পাৰে খাওঁ টেবলেটটো হাতত লৈ চকুৰে শুদ্ধ হৈ গ'ল শুদ্ধ চকুৰে চাপি সঞ্চালন গোটেই এইকেইটা দি টেবলেটটো অকণমান হেৰি কৰি হিলিং কৰি পিনি টেবলেটটো খাবা কাম সোনকালে কৰিব আমিতো কৈছোৱে ৰেকি হিলিং কৰাৰ পাছত আমি 30 মই গ্ৰেণ্ডমাষ্টাৰ মেডিচিন বিহীন আমি লাইফ এটা জীয়াই থাকিব পাৰো কিন্তু কেতিয়াবা এনেকুৱা হয় কেতিয়াবা খাব লগাও হ'ব পাৰে ঠিক আছে এতিয়া বহুত হ'ল ভাল লাগিলে ক্লাছ কৰি গ্ৰুপত জনাবা থেংক ইউ সো প্ৰতিশা কিবা এটা কৈ আছে মেম কোনে কৈছে প্ৰতিশা কিবা এটা ক'ব লৈছিলে নি প্ৰতিশা কোৱা বা মোৰ 10 তাৰিখে এক্সাম আছে ভাল হ'ব 10 তাৰিখৰ আগত ভাল হ'ব ক্লাছ কেইটা কৰিব নোৱাৰো মই চাম মই মিলাম তোমাৰ পৰীক্ষাৰ লগত মই মিলাম কাৰণ মোৰ কাইলৈ এঞ্জেল ক্লাছ আছে ফ্ৰাইডে ক্লাছ কৰিব নোৱাৰিম চেটাৰডে সানডে এটো কৰিম যদি এঞ্জেলৰ ক্লাছটো মোৰ ষ্টুডেণ্টে কয় আগবেলা কৰিম বুলি চেটাৰডে সানডে মই কৰাই দিম খালি মই কাইলৈ ক্লাছত পাতিম তাৰপিছত তোমালোকক মানডে চাওঁ যদি তোমাৰ এক্সামৰ পাছত কৰিম মানডে টু 10 হ'বই নেকি মেম আমাৰ তাত শ্ব' কৰা নাই ইমান খুইছা দেখোন অথনিও শুই লৈছা হয় কি কৈছে মোৰ 10 তাৰিখ আছে কিছুমান অডিঅ' ভিডিঅ' কাৰোবাৰ মোবাইলত সাপোৰ্ট নকৰে আপোনালোকে বেলেগত দি চাবচোন এনেকে ডিম্পিৰো প্ৰব্লেম হৈছিলে অনামিকা নহয় আৰু কাৰোবাৰ প্ৰব্লেম হৈছিলে এবাৰ চাবা কথাবিলাক কাৰোবাৰ ৰখি আহিছে নতুন ফোন তুমি পাই গলা এফাৰ্মেশন মই কৈ দিলো মেম আজি বাবুক কৈছো তই চাবি দে তই চাই থাকিবি যোনটো ভাল হয় মোক কবি ডিম্পি মোৰো একে অৱস্থা মই পৰহিমান ল'ম চাগে এটা ফোন মোৰতো একে ঠিক আছে আমি পাৰ্টি খাওঁ ঠিক আছে তেতিয়াহ'লে যাওঁ আজিৰ কাৰণে এৰিলো কাৰণ জুৰিবাতে একদম ব্লেংকেট জুৰিয়ে ব্লেংকেট লোৱা নাই আজি আছিলি না নিপেনে সুধি আছে দেই নিপেনে সুধি আছে কি কৈছে কৈছা নাই নহয় এই যে সেইটো ফিলিংটো কৰি আছো আমি পাৰ্টি খাম আমাক গোটেই বাৰবা এটা মেনিফেষ্ট কৰি আছে জুৰি বাইদেউৰ হাজবেণ্ডে চবে ব্লেছিং দিয়ক হৈ গলে আমি গোটেই যাক মিলি দুলীয়াজানত গৈ পাৰ্টি খাম ঠিক আছে কি ব্লেছ দেই কামটো হৈ গ'ল থ্যাংক ইউ বহুত ব্লেছ কামটো হৈ গ'ল এয়া দেখিছে সবে ক'লে একদম এবাৰ কামটো হৈ গ'ল থ্যাংক ইউ আৰু সবলে মাল্টিপুল হৈ ঘূৰি গৈছে ব্লেছিং থ্যাংক ইউ সো মাচ বাই গুড নাইট একদম মোক গ্ৰুপত ফিডবেক দিয়ক গুড নাইট বাই গুড নাইট বাই